वेलकम टू साइंस गुरु असम मैं साइकुल सर सकलोके स्वागतम जानाइछु। आजिर भिडिओटुत आमी क्लास 10 जेनेरेल साइंसर चैप्टार 2 एसिड बेस एंड सल्ट एसिड क्षारक और लवण এই चैप्टारर फुल चैप्टार आमी सुपर रिविजन करिम फर दिस इयर। तो এই বছর তোমালোকে জানা এই বছর এসএসএলসি পরীক্ষাত এই চ্যাপ্টাৰৰ পৰা 6 মার্কস আছে। এই 6 মার্কসৰ ভিতৰত 2 মার্কস আছে দুটা 1 মার্কৰ দুটা এমসিকিউ অবলিক ভিএসএ টাইপ কোশ্চেন আহিব। তার ভিতৰত এটা নলেজ বেস এটা আন্ডারস্ট্যান্ডিং বেস আৰু 2 মার্কসৰ দুটা কোশ্চেন আহিব। ঠিক আছে, তার ভিতৰত এটা আন্ডারস্ট্যান্ডিং এটা নলেজ বেস। সো সেইকাৰণে 6ৰ ভিতৰত 6 মার্কসে আমাক লাগিব এই চ্যাপ্টাৰৰ পৰা। সো হেকলৈকে ভিডিওটো চাই থাকিবা, তেনেহলে তুমি নিশ্চিতভাৱে 6 মার্কসে তুমি পাবলৈ সক্ষম হবা। সো কনসেপ্ট ইজ পাওয়ার, কনসেপ্টটো লাগিব। ঠিক আছে, সো হেকলৈকে ভিডিওটো চাবা। প্রথমতে চোৱা এসিড ক্ষারক আর লবণ এই তিনিটা ইয়াতে যি কনসেপ্ট আছে এসিড ক্ষারক আর লবণ। সো এসিড কি, ক্ষারক কি, লবণ কি এই বিষয়ে আমি ইন ডিটেইলছত অলপ ইহঁতৰ ধৰ্মবোৰ কি আছে তাৰপিছত এইবিলাক জনাৰ পিছত এসিড আর ক্ষারক চিনাক্তকরণ করার কারণে ব্যবহার করা হয় সূচক বা ইন্টিগ্রেটর, ইয়ার বিষয়ে আমি জানিম। তাৰপিছত ইন ডিটেইলছত আমি এটা এটাকে অধ্যয়ন কৰিম। সো ইয়াতে চোৱা অলপ এটা বস্তু মই তোমালোকক দেখুৱাই দিব বিচাৰিছোঁ, যেনেকৈ এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰাৰ কাৰণে ইয়াতে তোমালোকৰ এইটো পেজতে দিয়া আছে যিটো সূচক ইন্টিগ্ৰেটৰ কিছুমান ব্যৱহাৰ কৰা হয়, যেনেকৈ লিটমাছ এইটো প্ৰাকৃতিক সূচক বা হালধি আন এবিধ প্ৰাকৃতিক সূচক। পৰীক্ষাত এইটো আহে যে লিটমাছ আৰু প্ৰাকৃতিক সূচকৰ নাম লিখা লিটমাছ আৰু হালধি। আৰু শেষৰ ফালে তুমি চোৱা ইয়াতে চোৱা যে মিথাইল অৰেঞ্জ আছে, মিথাইল অরেঞ্জ আর ফিনফথিলিন এইবিলাক সাংশ্লেষিক বা কৃত্রিম সূচক। পরীক্ষাত আহে যে এটা সাংশ্লেষিক সূচকৰ নাম লিখা। সো মিথাইল অরেঞ্জ বা তোমার ফিনলফথিলিন। সো এই বিষয়ে আমি অলপ পিছত ইন ডিটেইলছত আমি পাম। সো তাৰপিছত চোৱা আন এটা বস্তু এইটো চেপ্টাৰ এইটো পেজতে দিয়া আছে, সেইকাৰণে তুমি অলপ চাই লোৱা, কিতাপটো বাহিৰ কৰি ল'বা, তেনেহ'লে তোমালোকৰ সুবিধা হ'ব। সো লিটমাছৰ যিটো দ্ৰৱ, ঠিক আছে, এইটো ফেলফাইটা বৰ্গৰ অন্তৰ্গত আৰু লিনেজ নামৰ যিটো এইটো উদ্ভিদৰ পৰা এইটো নিষ্কাশন কৰা হৈছে। আৰু এইটো প্ৰথম অৱস্থাত ইয়াৰ বৰণটো কি বেঙুনীয়া হয়, যেনে ৰঙা কবিৰ পাত, এই যে হালধি কিছুমান ফুল যেনে হাইড্ৰেঞ্জিয়া, এই যে পিটুইনিয়া আৰু জিনেৰিয়াৰ ৰঙীন পাহিত এনে ৰঞ্জক পদাৰ্থ থাকে, এইবিলাকো তোমাৰ সূচক হিচাপে ব্যৱহাৰ কৰা হয়। সো এইবিলাক বস্তু তোমালোকে অলপ জানিব লাগিব। তাৰপিছত চোৱা এচিড ক্ষাৰক আৰু লৱণৰ ক্ষেত্ৰত চোৱা এচিড আমি প্ৰথমতে এচিডৰ বিষয়ে জানি লওঁ যে এচিড কি, যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন মুক্ত কৰে। মনত ৰাখিবা কি আয়ন? হাইড্ৰোজেন আয়ন। হাইড্ৰোজেন আয়ন যদি জলীয় দ্ৰৱত মুক্ত কৰে তাক আমি এচিড বুলি ক'ম। ঠিক আছে, সো ইয়াতে চোৱা হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিলে তাক তীব্ৰ এচিড বুলি কোৱা হয়, আৰু আনহাতে হাইড্ৰোজেন আয়নৰ গাঢ়তা যদি কম থাকে তাক মৃদু এচিড বুলি কোৱা হয়। সো এচিড আকৌ দুই ভাগত, এতে তীব্ৰ এচিড, মৃদু এচিড। হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিলে তীব্ৰ আৰু কম থাকিলে মৃদু এচিড বুলি কোৱা হয়। এই ক্ষেত্ৰত চোৱা, এই ক্ষেত্ৰত ইয়াতে তীব্ৰ এচিডৰ মই কিছুমান উদাহৰণ দিছোঁ, যেনেকৈ HCl হাইড্ৰক্লৰিক এচিড, H2SO4 সালফিউৰিক এচিড আৰু HNO3 এইটো নাইট্ৰিক এচিড। সো এই তিনিটা হৈছে কি তীব্ৰ এচিড। তাৰপিছত মৃদু এচিড কিছুমান আছে, পৰীক্ষাত এই কোশ্চেনবিলাক তোমালোকৰ MCQ দিব পাৰে, যেনেকৈ ফৰ্মিক এচিড HCOOH, CH3COOH এচিটিক এচিড আৰু H2CO3 এইটো কাৰ্বনিক এচিড, এইবিলাক হৈছে মৃদু এচিড। সো তীব্ৰ এচিড, মৃদু এচিড। যে তীব্ৰ এচিডত কি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি আৰু মৃদু এচিডত কি হাইড্ৰোজেন আয়নৰ গাঢ়তা কম। কিন্তু এচিড হ'বলৈ হ'লে হাইড্ৰোজেন আয়ন তোমাৰ লাগিবই, এইখিনি কথা মনত ৰাখিবা। এতিয়া চোৱা এচিডৰ কিছুমান ধৰ্ম আছে, এই ধৰ্মবোৰ মই তোমালোকক দেখুৱাব বিচাৰিছোঁ। এইটো হৈছে প্ৰথমতে চোৱা এচিডৰ সোৱাদ কি টেঙা। এচিডৰ সোৱাদ কি টেঙা, এইটো মনত ৰাখিবা। যিবিলাক টেঙা লাগে, আমি যিবিলাক খোৱাত যিবিলাক বস্তু টেঙা লাগে এইবিলাক সকলোবিলাক হৈছে এচিড। তো এচিডৰ নীলা লিটমাছ ৰঙা কৰে। এতিয়া লিটমাছৰ বিষয়ে কি, লিটমাছ এটা প্ৰাকৃতিক সূচক, মই অলপ আগত ক'লোঁ। সেই এচিডে কি নীলা লিটমাছটো কি কৰে, ৰঙা কৰে। এই কালাৰৰ ট্ৰান্সফৰ্মেশ্যনটো আমি কিন্তু মনত ৰাখিব লাগিব। আৰু এচিডে কি ফিনলফথিলিন, অলপ আগত যিটো ক'লোঁ সাংশ্লেষিক সূচক, ফিনলফথিলিন কি বৰণহীন কৰে। আৰু এচিডে মিথাইল অৰেঞ্জ কি ৰঙা কৰে, যিটো এইটো সাংশ্লেষিক সূচক, তোমাৰ কৃত্ৰিম সূচক হয়। আৰু এচিডে জলীয় দ্ৰৱত কি হাইড্ৰোজেন আয়ন মুক্ত কৰে। সেইকাৰণে এচিডৰ জলীয় দ্ৰৱ কি বিদ্যুৎ পৰিবহন কৰিব পাৰে, কাৰণ কি এচিডৰ জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে। অ'কে, তাৰপিছত কি এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে, এইটো আন এটা বস্তু দিয়া আছে। এচিডৰ ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে, এইটো মনত ৰাখিবা। এচিডে কি তোমাৰ কি ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতু, ঠিক আছে, ধাতু বুলি ক'লে তুমি সাপোজ সোডিয়াম পটেছিয়াম, ঠিক আছে, এইবিলাক হৈছে ধাতু, ক্যালসিয়াম,
এইবিলাক হৈছে ধাতু ধাতুৰ লগত বিক্ৰিয়া কৰি কি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে H2 এইটো পৰীক্ষাত আহে যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে অলপ পিছত আমি ডিটেইলছত পাম তাৰপিছত 8 নম্বৰ কি আছে এচিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এইটো পৰীক্ষাত আহে যে এচিডে ধাতব কাৰ্বনেট ঠিক আছে ধাতব কাৰ্বনেট নাই বা ধাতব হাইড্ৰজেন কাৰ্বনেট এইটোৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে এইটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এইটো আমি অলপ পিছত ইন ডিটেইলছত পাম আৰু 9 নম্বৰ চোৱা এচিডে খাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াটোক আকৌ প্ৰশমন বিক্ৰিয়া বুলিও কোৱা হয় ঠিক আছে সো এয়া আছিল এচিডৰ ধৰ্ম যেটো আমি পালো এতিয়া চোৱা মই তোমাক বেছৰ ধৰ্ম কিছুমান দেখুৱাইলাম তুমি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা স্ক্ৰিনশ্বট মাৰি ধৰ্মবোৰ ভালকে পঢ়িবা তাৰ পিছত চোৱা এইটো হৈছে বেছ কি যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন মুক্ত কৰে তাক কি ক্ষাৰক বুলি কোৱা হয় বেছ অৰ্থাৎ ক্ষাৰক বুলি কোৱা হয় ঠিক আছে ইয়াতে সিম এসিডৰ নিচিনাকৈ এসিড যেনেকৈ তীব্ৰ আছে মৃদু আছে সো ক্ষাৰকৰ ঠিক তেনেকৈ তীব্ৰ আছে মৃদু আছে ইয়াতে চোৱা যদি হাইড্ৰজেন আয়নৰ গাঢ়তা যদি বেছি থাকে তেনেহলে তাক তীব্ৰ ক্ষাৰক বুলি কোৱা হয় যদি হাইড্ৰজেন আয়নৰ গাঢ়তা কম থাকে তেনেহলে তাক কি মৃদু ক্ষাৰক বুলি কোৱা হয় ঠিক আছে সো হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে সো বেছি যিবিলাক OH আয়ন থাকিবই লাগিব যিবিলাক ক্ষাৰক আছে ক্ষাৰকত হাইড্ৰক্সাইড আয়ন থাকিবই লাগিব ইয়াতে চোৱা সোডিয়াম হাইড্ৰক্সাইড এটো কি তীব্ৰ ক্ষাৰক এতে চোৱা তীব্ৰ ক্ষাৰক আৰু ম্যাগনেসিয়াম হাইড্ৰক্সাইড এইটো হৈছে মৃদু ক্ষাৰক ঠিক আছে এলুমিনিয়াম হাইড্ৰক্সাইড এইটো মৃদু ক্ষাৰক তাৰপিছত পটাছিয়াম হাইড্ৰক্সাইড এইটো হৈছে তীব্ৰ ক্ষাৰক তাৰপিছত কপাৰ হাইড্ৰক্সাইড এইটো হৈছে মৃদু ক্ষাৰক তাৰপিছত বেৰিয়াম হাইড্ৰক্সাইড এইটো হৈছে তীব্ৰ ক্ষাৰক তাৰপিছত এমোনিয়াম হাইড্ৰক্সাইড এইটো হৈছে মৃদু ক্ষাৰক সো এনেকৈ তুমি এসিড আৰু ক্ষাৰকৰ তোমাৰ বেসিক ধাৰণাখিনি থাকিব লাগিব যে এসিডত হাইড্ৰজেন আয়ন থাকে আৰু বেছত কি হাইড্ৰো অক্সাইড আয়ন থাকে OH আয়ন থাকে সবতে চোৱা OH দিয়া আছে ওকে তাৰপিছত চোৱা ক্ষাৰকৰ নিচিনাকৈ বেছৰ নিচিনাকৈ ক্ষাৰকৰো কিছুমান ধৰ্ম আছে ধৰ্মবোৰ কি প্ৰথমে যোৱা ক্ষাৰকৰ সোৱাদ কি তিতা হয় ঠিক আছে এসিড আৰু ক্ষাৰকৰ পাৰ্থক্য দিব পাৰে কেতিয়াবা এই এসিডৰ সোৱাদটো টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ কি তিতা হয় আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে ৰঙা লিটমাছ কি কৰে নীলা কৰে এসিডত উল্টা আছিল এটা ক্ষাৰকে ফিনলফথেনিল গুলপীয়া কৰে তাৰপিছত ক্ষাৰকে মিথাইল অৰেঞ্জ কি হালধীয়া কৰে তাৰপিছত ক্ষাৰকে জলীয় দ্ৰৱত হাইড্ৰো অক্সাইড আয়ন মুক্ত কৰে ওকে তাৰপিছত ক্ষাৰকৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে কাৰণ ক্ষাৰকৰ জলীয় দ্ৰৱত OH আয়ন থাকে ওকে তাৰপিছত ক্ষাৰক চুলে পিছল লাগে যেনেকৈ আমি ডিটাৰজেন্ট পাউডাৰ বিলাক এবিলাক ক্ষাৰক চুলে পিছল লাগে সাবনতো ক্ষাৰক থাকে পিছল লাগে সো ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে সো ক্ষাৰকে চোৱা এসিডে যেনেকৈ ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ ঠিক সেইদৰে ক্ষাৰকেও ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু 9 নম্বৰ কি আছে ক্ষাৰকে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে ইয়াক প্ৰশমন বিক্ৰিয়া বুলিও কোৱা হয় সো এয়া আছিল তোমালোকৰ যেটো ক্ষাৰকৰ ধৰ্ম মই দেখুৱাই দিলো এতিয়া চোৱা এটা বস্তু মনত ৰাখিবা পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকবোৰক ক্ষাৰ বুলি কোৱা হয় এলকালি যিবিলাক ক্ষাৰক পানীত দ্ৰৱীভূত হয় তাকহে আমি এলকালি বুলি কম বা ক্ষাৰ বুলি কম এতিয়া চোৱা লৱণ সো লৱণত কি আছে চোৱা প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা আয়নীয় যৌগবোৰত কি লৱণ বুলি কোৱা হয় যে প্ৰশমন বিক্ৰিয়া কি এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় সো ইয়াকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু এই প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা যেটো যৌগ এটো লৱণে হয় ঠিক আছে সো এইটো এতিয়া সো লৱণৰ বিভিন্ন ইয়াতে উদাহৰণ মই দি দিছো তোমালোকে চোৱা এইটো পটাছিয়াম সালফেট এতে সোডিয়াম সালফেট ক্যালসিয়াম সালফেট এতে ম্যাগনেসিয়াম সালফেট কপার সালফেট সোডিয়াম ক্লোরাইড এতে সোডিয়াম কার্বনেট সোডিয়াম নাইট্রেট এতে সোডিয়াম কার্বনেট অ্যামোনিয়াম ক্লোরাইড ইয়াতে চোৱা হাইড্রোজেন আয়নো নাই ইয়াতে হাইড্রোজেন আয়নো নাই আৰু OH আয়নো ইয়াতে না থাকে ঠিক আছে লৱণত তোমাৰ হাইড্ৰজেন আয়ন না থাকিব হাইড্ৰজেন আয়ন থাকিলে তো এটো এসিড হৈ যাব আৰু OH আয়ন থাকিলে এটো কি ক্ষাৰক হৈ যাব ঠিক আছে এই দুটা আয়ন না থাকিব সো বাদ বাকি তোমালোকে চোৱা ইয়াতে এটা তো হাইড্ৰজেন আৰু হাইড্ৰক্সাইড আয়ন নাই সো এই সকলোবিলাক কি এইবিলাক হৈছে তোমাৰ কি লৱণ ঠিক আছে এনেদৰে তুমি লৱণ দেখিলে তুমি চিনিব পাৰিবা যে কোনটো লৱণ হয় কোনটো এসিড হয় আৰু কোনটো ক্ষাৰক হয় তো এতিয়া চোৱা এই সোডিয়াম ক্লোৰাইডটো কিন্তু খোৱা লৱণ এইটো মনত ৰাখিবা ইয়াতে চোৱা সল্ট ফ্যামিলি বুলি ক'লে ফ্যামিলি অফ সল্ট যেটো এতিয়া সোডিয়াম লৱণ বুলি ক'লে
সোডিয়াম লবণৰ শ্ৰেণী বুলি ক'লে ইয়াতে সোডিয়াম থাকিব লাগিব সোডিয়াম 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 সোডিয়ামৰ লগত যিকোনো যদি লগ লাগি থাকে এটো সোডিয়াম লবণৰ শ্ৰেণী হৈ গ'ল লে সালফেট লবণৰ শ্ৰেণী ইয়াতে সালফেট 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 সবতে সালফেট দিয়ে আছে এটো সালফেট লবণৰ শ্ৰেণী হৈ গ'ল আৰু ক্লোৰাইড লবণৰ শ্ৰেণী ইয়াতে ক্লোৰাইড 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 ঠিক আছে এটো সোডিয়াম ক্লোৰাইড এমোনিয়াম ক্লোৰাইড মেগনেছিয়াম ক্লোৰাইড এই সিলভাৰ ক্লোৰাইড আৰু এলুমিনিয়াম ক্লোৰাইড সো গোটেইখিনি তোমাৰ ক্লোৰাইড লবণৰ শ্ৰেণী হৈ গ'ল সেনেদৰে তুমি শ্ৰেণীও চিনাক্তকৰণ কৰিব পাৰিবা তাৰপিছত চোৱা ইয়াতে এটা বস্তু মন কৰিবা এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় লবণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ডাইৰেক্টলি পৰীক্ষাত আহে এসিড আৰু ক্ষাৰক এটো লবণ যোগ পানী ইয়াতে চোৱা যিকোনো মই অলপ পিছত পাম তোমালোকে এই ৰিঅ্যাকশন মই দেখুৱাই দিম গোটেইখিনি কিন্তু ডেফিনিশনটো মনত ৰাখিবা ঠিক আছে ইয়াকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় সো এতিয়া চোৱা মই হুচকৰ লগত তোমালোকক পৰিচয় কৰাই দিম ইন ডিটেইলছ আৰু এই হুচকৰ যেটো ট্ৰান্সফৰমেশন যেটো তোমাৰ কালাৰৰ পৰিৱৰ্তন এটো কিন্তু মনত ৰাখিব লাগিব যে হুচক কি ইন্ডিকেটৰ কি যিবিলাক পদাৰ্থ হৈ এসিডৰ যিবিলাক পদাৰ্থ এসিড আৰু ক্ষাৰকত বেলেগ বেলেগ ৰং বা গন্ধ দেখুৱায় তাকি হুচক বুলি কোৱা হয় এসিড আৰু কি ক্ষাৰকত বেলেগ বেলেগ ইহতে কি ৰং বা গন্ধ দেখুৱায় তাকে তোমাৰ কি হুচক বুলি কোৱা হয় এই হুচক বা ইন্ডিকেটৰ তিনি প্ৰকাৰৰ হয় যেনেকে প্ৰাকৃতিক হুচক এনেকে কি আছে প্ৰাকৃতিক হুচক যেনেকে লিটমাছ হালধি তাৰপিছত কৃত্ৰিম হুচক কি আছে বা সাংশ্লেষিক হুচক আছে মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন তাৰপিছত ঘ্ৰাণেন্দ্ৰিক হুচক আছে ভেনিলা আতৰ আৰু ৰং তেল এইখিনিতে মই দেখিছো চৰাইদেউ ডিস্ট্ৰিক্টত বা বেলেগ কোনবা ডিস্ট্ৰিক্টত কোশ্চিন আহিছে সো এজন মানুহে দৃষ্টিহীনতাত ভুগিছে ঠিক আছে তেও এসিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰাৰ কাৰণে কোনটো হুচক ব্যৱহাৰ কৰিব নিশ্চিতভাৱে তেও ঘ্ৰাণেন্দ্ৰিক হুচক ব্যৱহাৰ কৰিব ঠিক আছে ভেনিলা আতৰ ব্যৱহাৰ কৰিব পাৰে লং তেল ব্যৱহাৰ কৰিব পাৰে সো এমসিকিউ যেটো আনসাৰ থাকিব এটো তুমি বাছি উলিয়াব লাগিব কাৰণ চকুৰে তেও চাব নোৱাৰে তেও কালাৰটো কেনেকৈ চাব পাৰিব সো লিটমাছে হওক বা হালধিয়ে হওক বা মিথাইল অৰেঞ্জে হওক বা ফিনলফথেলিনে হওক সো এইবিলাক কি ৰঙৰ পৰিৱৰ্তন কৰে সো চকুৰ যদি দৃষ্টি তাৰ অসুবিধা আছে চকুৰ যদি চাবই নোৱাৰে তো ৰংটো চাব নোৱাৰিব সো কিন্তু তাৰ নাকটো ঠিক আছে সো ঘ্ৰাণেন্দ্ৰিক হুচকৰ জৰিয়তে তেওঁ এসিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰিব সো এনেদৰে তোমাৰ কনসেপ্ট বেস কোশ্চিন হুদে সো এইবিলাক বস্তু কিন্তু অলপ তোমালোকে চাব লাগিব সো আৰু এটা কোশ্চিন আহে কি সাৰ্বজনীন হুচক কি হোৱাট ইজ ইউনিভাৰ্সেল ইন্ডিকেটৰ সো ইউনিভাৰ্সেল ইন্ডিকেটৰ কি বিভিন্ন হুচকৰ মিশ্ৰণক সাৰ্বজনীন হুচক বুলি কোৱা হয় সো দ্ৰৱত হাইড্ৰোজেন আয়নৰ ভিন ভিন গাঢ়তাত সাৰ্বজনীন হুচকে ভিন ভিন ৰং প্ৰদৰ্শন কৰে সো এটো হৈছে সাৰ্বজনীন হুচক বা তোমাৰ ইউনিভাৰ্সেল ইন্ডিকেটৰ ওকে তাৰ পিছত চোৱা ইয়াতে চোৱা এই ৰঙৰ পৰিৱৰ্তনটো তোমালোকে খুব ভালকে চাব লাগিব এটো হুচকৰ নাম দিয়া আছে এটো ৰঙা লিটমাছ এটো নীলা লিটমাছ ফিনলফথেলিন মিথাইল অৰেঞ্জ সো ৰঙা লিটমাছে কি অম্ল বা এসিডত ৰঙৰ পৰিৱৰ্তন ইয়াতে নহয় সো এটো ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে ঠিক আছে ৰঙা লিটমাছে অকল ক্ষাৰকত ই ৰঙা লিটমাছ কি নীলা হৈ যায় ৰঙা লিটমাছ কত এটো ক্ষাৰকত নীলা হয় ঠিক আছে আৰু যেটো নীলা লিটমাছ আছে নীলা লিটমাছ অম্লত আহে কি হৈ যায় ৰঙা হৈ যায় কিন্তু ইয়াতে সোয়া ক্ষাৰকত কিন্তু ইয়াতে ৰঙৰ পৰিৱৰ্তন নহয় সো এই দুটা বস্তু তুমি মনত ৰাখিবা সে ৰঙা লিটমাছ ক্ষাৰকে নীলা কৰে আৰু নীলা লিটমাছ এসিডে কি ৰঙা কৰে নীলা লিটমাছ কিন্তু ক্ষাৰকত কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় সো ফিনলফথেলিন যেটো আছে এসিডত কি হয় বৰণহীন হয় আৰু কি ক্ষাৰকত কি গুলপীয়া হয় আৰু মিথাইল অৰেঞ্জ যেটো আছে এসিডত কি ৰঙা হয় আৰু কি ক্ষাৰকত কি হালধীয়া হয় সো এই বস্তুটো তুমি স্ক্রিনশট মাৰি ল আছে এইটো কিন্তু তুমি ক্লিয়াৰ কাট তুমি জানিব লাগিব আৰু ইয়াৰ ওপৰত এটা তোমালোকৰ কিন্তু এমসিকিউ আহাৰ ম্যাক্সিমাম সম্ভাৱনা আছে এইটো কনসেপ্টৰ পৰা এই কোশ্চেনটো লৈ মন কৰা এই কোশ্চেনটো সোয়া যে 2 মাৰ্কছৰ এটা আন্ডাৰস্ট্যান্ডিং বেস কোশ্চেন আহিব ঠিক আছে এই 2 মাৰ্কছৰ আন্ডাৰস্ট্যান্ডিং বেস কোশ্চেনটো এই কোশ্চেনটোই আহিব পাৰে সো এই প্ৰথমতে এই কোশ্চেনটো তোমাৰ হাতত তিনিটা পৰীক্ষা নল দিয়া আছে হিয়তৰ এটাত কি পাতিত পানী আছে কি পানী সাপোজ এটা টেস্ট টিউবত কি আছে পাতিত পানী আছে তাৰপিছত আন দুটা টেস্ট টিউবত ক্ৰমে এটা এসিডৰ দ্ৰব্য আছে ঠিক আছে এটুত কি আছে সাপোজ বিট কিবা এটা আছে এসিডৰ দ্ৰব্য আৰু আন এটাত কি ক্ষাৰকীয় দ্ৰব্য আছে সাপোজ এটু সি আছে ইয়াতে সোয়া ক্ষাৰকীয় দ্ৰব্য সো তিনিটাত এটাত পাতিত পানী এটাত এসিড আৰু এটা ক্ষাৰকৰ দ্ৰব্য আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় কি দিছে ৰঙা লিটমাছ ইয়াতে সোয়া ইয়াতে তোমাক কি দিছে ৰঙা লিটমাছ প্ৰথমতে চাব লাগিব ৰঙা লিটমাছে কি কৰে ৰঙা লিটমাছ ক্ষাৰকত দিলে নীলা হৈ যায়
সো এই তিনিটা টেষ্ট টিউবত আমি ৰঙা লিটমাছ দি চাম ঠিক আছে যিটো টেষ্ট টিউবত ৰঙা লিটমাছ কি নীলা হৈ যাব এইটো খাৰক সাপোজ এইটো কি কি ৰঙা লিটমাছ কি হৈ গ'ল ৰঙাটো কি হৈ গ'ল নীলা হৈ গ'ল নীলা ঠিক আছে সো এইটো কি হৈ যাব সো এইটো কি হৈ যাব সেই টেষ্ট টিউবটো কি হৈ যাব আমি চিনাক্ত কৰিম যে এইটো আছে খাৰক আছে এতিয়া ৰঙা লিটমাছ নীলা হৈ গ'ল সো যেতিয়া লিটমাছটো নীলা হৈ যাব তেতিয়া আমি বাকি যি দুটা টেষ্ট টিউব আছে সেই দুটা টেষ্ট টিউবত দি চাম সো যিটো টেষ্ট টিউবত তোমাৰ নীলা লিটমাছ যিটো টেষ্ট টিউবত নীলা লিটমাছ কি ৰঙা হ'ব এইটো আমি এসিড বুলি চিনাক্তকৰণ কৰিম আৰু আন যিটো টেষ্ট টিউব থাকি যাব তাক আমি পাতিত পানী বুলি চিনাক্তকৰণ কৰিম সো এই কথাটো তুমি ভাষা দি ধুনীয়াকৈ তোমাক লিখিব লাগিব লিখিলে তুমি 2 এর ভিতৰত 2 নম্বৰে তুমি ইয়াতে পাই যাবা দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন সো এতিয়া চোৱা এসিড খাৰকৰ ইয়াতে মই অলপ আগত দেখুৱাই দিলোঁ গোটেইখিনি কথা ইয়াতে ঘ্ৰাণেন্দ্ৰিক সূচকো মই দেখুৱাই দিলোঁ ঠিক আছে তাৰপিছত ইয়াতে চোৱা আন এটা বস্তু ইয়াতে দিয়া আছে এসিড আৰু খাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰে ঠিক আছে বিক্রিয়া করে কি উৎপন্ন করে এসিডে ধাতুর সৈতে বিক্রিয়া করি লবণ আর হাইড্রোজেন গ্যাস উৎপন্ন করে সো এই বস্তুটো তুমি অলপ চাব লাগিব এটা তলত দিয়া আছে সো ইয়াতে তোমার এই যেটো কোশ্চিন ইয়াতে দিয়া আছে ইয়াতে অলপ বনাইও দিয়ে কেতিয়াবা যে তোমার 5 ml মান লঘু সালফিউরিক এসিড লই তাত জিংকৰ টুকুৰা দিয়া অলপ পিছত কি দেখা পাবা তাৰপৰা কি হাইড্ৰোজেন গ্যাস ওলোৱা দেখা পাম সো ইয়াতে চোৱা লঘু সালফিউরিক এসিড ইয়াতে দিছে তাৰপিছত ইয়াতে জিংকৰ টুকুৰা ইয়াতে দি দিছে ঠিক আছে জিংকৰ টুকুৰা সাপোজ এটো কি H2SO4 তাৰপিছত এটো একুয়া এটো এসিড ইয়াৰ লগত কি জিংকৰ টুকুৰা দিছে জিংকৰ টুকুৰা এটো সলিড ঠিক আছে ইয়াতে বিক্রিয়া হয় কি জিংক সালফেট Z10SO4 এটো একুয়া প্লাস কি হাইড্রোজেন গ্যাস উৎপন্ন হ'ব ঠিক আছে H2 গ্যাস এই যেটো উৎপন্ন হোৱা গ্যাস এই গ্যাসটো আমি পৰীক্ষাও কৰিব পাৰি ইয়াতে চুন পানীৰ মাজৰে যদি এই গ্যাসটো আমি যাবলৈ দিওঁ আৰু তাৰ ওপৰত থকা জ্বলি থকা মমবাতি যদি আমি ধৰো ই কি ফটফট শব্দ কৰি জ্বলি উঠে এই ফটফট শব্দই বুজায় যে ইয়াতে কি হাইড্ৰোজেন গ্যাস আছে সো এইটোই হাইড্ৰোজেন গ্যাসৰ উপস্থিতিৰ প্ৰমাণ কেতিয়াবা এই হাইড্ৰোজেন গ্যাসৰ উপস্থিতিৰ প্ৰমাণটো তোমাক পৰীক্ষাত দিয়ে কিন্তু ইয়াতে এই কথাটো মনত ৰাখিবা যে এসিড আৰু ক্ষাৰকে তোমাৰ কি এই এসিডে সৰি এসিড বা ক্ষাৰকো হ'ব পাৰে সো ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গ্যাস উৎপন্ন হোৱা এসিড আৰু ধাতু এতে লবণ আৰু হাইড্ৰোজেন গ্যাস এতে উৎপন্ন কৰিছে সো ইয়াতে আন এটা বিক্ৰিয়া হয় এতে ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইড এটো এটা ক্ষাৰক সো ক্ষাৰকে কি ইয়াতে জিংক মানে ধাতু সো ধাতুৰ লগত বিক্ৰিয়া কৰি তোমাৰ জিংক কাৰ্বনেট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে সো এই বিক্ৰিয়াটো তোমালোকৰ ডাইৰেক্টলি দি দিয়ে এনেকৈ যে সোডিয়াম হাইড্ৰক্সাইডে জিংকৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে এটো সোডিয়াম জিংকেট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে সো গ্যাসটো তো সবে মনত ৰাখিব পাৰে কিন্তু এই সোডিয়াম জিংকেট সো এইটো লিখাতে ভুল কৰে সো Na2Z10O2 সো এইটো হৈছে কি সোডিয়াম জিংকেট সো এই সংকেতটো বহুতে ভুল কৰাৰ কাৰণে কিন্তু ভুল হৈ যায় তাৰ পিছত চোৱা ধাতব কাৰ্বনেট ইয়াতে কি আছে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিড ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ সৈতে কি দৰে বিক্ৰিয়া কৰে সো ধাতব কাৰ্বনেট চোৱা ধাতুৰ লগত যেতিয়া কাৰ্বনেট লগ লাগে তাক আমি ধাতব কাৰ্বনেট বুলি কম সো ইয়াতে চোৱা এইটো ধাতব কাৰ্বনেট সোডিয়াম কাৰ্বনেট ধাতব কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এইটো এটা ধাতব হাইড্ৰোজেন কাৰ্বনেট ধাতু বুলি ক'লে যেনেকৈ তোমাৰ এইটো সোডিয়াম হ'ব পাৰে তাৰপিছত পটাছিয়াম হ'ব পাৰে তাৰপিছত তোমাৰ ক্যালসিয়াম হ'ব পাৰে মেগনেছিয়াম হ'ব পাৰে সো এইবিলাক হৈছে ধাতু এতিয়া কাৰ্বনেট যেতিয়া লগ লাগিব ঠিক আছে CO3 কাৰ্বনেটৰ যোজ্যতা 2 সো এইকাৰণে ইয়াতে 2 দিব লাগে তাৰপিছত কি ইয়াতে CO3 লগ লাগিলে ইয়াতে 2 দিব লাগিব তাৰপিছত ক্যালসিয়াম কাৰ্বনেট লগ লাগি ইয়াতে 2 দিব নালাগে কাৰণ 2 কেনসেল হৈ যায় ঠিক আছে এইবিলাক কাৰ্বনেট দিলে এটো এই গোটেইখিনি কি হৈ গ'ল ধাতব তেতিয়া কি হৈ গ'ল ধাতব কাৰ্বনেট হৈ গ'ল ঠিক আছে এইবিলাক কি হৈ গ'ল ধাতব কাৰ্বনেট ওকে সো এনেদৰে ধাতুৰ লগত তোমাৰ কি কাৰ্বনেট লগ লাগিলে এটো হৈ গ'ল ধাতব কাৰ্বনেট ঠিক সেইদৰে হাইড্ৰোজেন কাৰ্বনেট যদি লগ লাগে তেনেহলে এটো হৈ গ'ল ধাতব হাইড্ৰোজেন কাৰ্বনেট কিন্তু এটা বস্তু মন কৰিবা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ যোজ্যতা 1 ইয়াতে চোৱা সোডিয়াম HCO3 ঠিক আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এতে তুমি এটো যদি মেগনেছিয়াম দিয়া Mg তেনেহলে HCO3 এটো ব্ৰেকেটত এতে 2 দিব লাগিব ঠিক সেইদৰে ক্যালসিয়াম যদি দিয়া
কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট এইটো কেলছিয়াম আকৌ ইয়াতে 2 দিব লাগিব কাৰণ কেলছিয়ামৰ যোজিতাটো ক্ৰছ হৈ যায় তোমালোকে জানা এইটো সো সেইকাৰণে এই ধাতব হাইড্ৰোজেন কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ ইয়াতে তোমাৰ সংকেতবিলাক তুমি লিখিব লাগিব লিখি প্ৰেক্টিছ কৰিব লাগিব যে এইখিনি তোমালোকৰ মনত ৰাখিব লগা বিষয় এইটোৱে যে ধাতব হাইড্ৰোজেন কাৰ্বনেট বা ধাতব কাৰ্বনেটে কি এসিডের লগত যেতিয়া বিক্রিয়া করে ই কি লবণ পানী আৰু কার্বন ডাইঅক্সাইড গেছ এতে উৎপন্ন কৰিছে সো এই বিক্রিয়াটো মনত ৰাখিব লাগিব ঠিক আছে পরীক্ষা দিয়ে যে এসিডে ধাতব কার্বনেট বা ধাতব হাইড্রোজেন কার্বনেটের লগত বিক্রিয়া করে কি গ্যাস উৎপন্ন করে নিশ্চিতভাবে এটু কি কার্বন ডাইঅক্সাইড গ্যাস উৎপন্ন করে এমসিকিউ তোমালোকে আহিব কিন্তু মই এইটো চ্যাপ্টাৰৰ তোমাৰ হেকৰ ফালে মই মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কিছুমান মই তোমালোকক দেখুৱাই দিম যিবিলাকৰ পৰা আহাৰ ম্যাক্সিমাম সম্ভাৱনা আছে ওকে সো হেকলৈকে ভিডিওটো চাই থাকিবা যাতে তোমালোকৰ 1 মাৰ্কসও মিস না যায় ইয়াতে উৎপন্ন হোৱা যেটো কার্বন ডাইঅক্সাইড এটু আগু যদি চুন পানীৰ মাজেৰে যাবলৈ দিয়া হয় ঠিক আছে তেনেহলে চুন পানী ঘোলা কৰে অৰ্থাৎ ক্যালসিয়াম কার্বনেট উৎপন্ন কৰে আৰু পানী উৎপন্ন কৰে আৰু এটু কি ক্যালসিয়াম কার্বনেট এটু যেহেতু অদক্ষেপ উৎপন্ন হয় একাৰণে এটু সোয়া ঘোলা কৰা বুলি কোৱা হয় কথাটো ঠিক আছে তাৰ পিছত এতে আন এটা বিষয়বস্তু আছে ইয়াতে সোয়া এই ক্যালসিয়াম কার্বনেট যদি ইয়াতে অতিৰিক্ত কার্বন ডাইঅক্সাইড গ্যাস পঠোৱা হয় ঠিক আছে চুন পানীৰ মাজেৰে যেতিয়া অতিৰিক্ত কার্বন ডাইঅক্সাইড গ্যাস পঠোৱা হ'ব তেতিয়া কি এই কার্বনেট ক্যালসিয়াম কার্বনেট আৰু পানীটো থাকিবই কার্বন ডাইঅক্সাইডৰ লগত লগ লাগি এতিয়া পানীত কি দ্ৰৱণীয় ক্যালসিয়াম হাইড্ৰোজেন কার্বনেট উৎপন্ন করে সো ক্যালসিয়াম হাইড্ৰোজেন কার্বনেট এতে উৎপন্ন কৰিব যদি অতিৰিক্ত কার্বন ডাইঅক্সাইড গ্যাস দিয়া হয় আৰু এটু একুয়া ঠিক আছে কাৰণ এটু দ্ৰৱীভূত এটু উৎপন্ন কৰিব সো ইয়াতে পৰীক্ষাত বিভিন্ন ধৰণৰ কোশ্চিন হয় এসিডে ধাতব কার্বনেট বা ধাতব হাইড্ৰোজেন কার্বনেটের লগত বিক্রিয়া করে কি গ্যাস উৎপন্ন হয় এটু চুন পানির মাজেরে যাবলৈ দিলে কি হয় সো নিশ্চিতভাবে কার্বন ডাইঅক্সাইড গ্যাস উৎপন্ন হয় আর চুন পানির মাজেরে যাবলৈ দিলে তোমালোকে এইটো বস্তু মন কৰিবা যে ক্যালসিয়াম তোমার অদক্ষেপ ক্যালসিয়াম কার্বনেট চুন পানী ঘোলা করে সো ক্যালসিয়াম কার্বনেট ইয়াতে তোমার যেটো দিয়া আছে এটু সলিড ঠিক আছে মানে অদক্ষেপ উৎপন্ন করে আর অতিরিক্ত কার্বন ডাইঅক্সাইড গ্যাস যেতিয়া পঠোৱা হ'ব তেতিয়া দ্ৰৱীভূত ক্যালসিয়াম হাইড্ৰোজেন কার্বনেট উৎপন্ন কৰিব সো এইবিলাক বস্তু তোমাৰ মনত ৰাখিব লাগিব তাৰ পিছত চোৱা ইয়াতে তোমাৰ বিষয়বস্তুটো ইয়াতে দিয়া আছে এই যে ধাতব কার্বনেট ধাতব হাইড্ৰোজেন কার্বনেট এসিডৰ লগত বিক্ৰিয়া কৰি লবণ কার্বন ডাইঅক্সাইড গ্যাস আৰু পানী উৎপন্ন কৰিছে সো এতিয়া চোৱা এসিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত বিক্ৰিয়া কৰিলে কি হয় সো এসিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত যেতিয়া বিক্ৰিয়া কৰিব তোমালোকে মন কৰিবা ইয়াতে লবণ আৰু পানী উৎপন্ন কৰে ইয়াতে সোয়া লাস্টত দিয়া আছে এই সোয়া এটু ক্ষারক এটু এসিড এতে কি লবণ আৰু পানী উৎপন্ন কৰিছে সো এই এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লবণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়া কি প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় প্ৰশমন নিউট্ৰেলাইজেশন ৰিঅ্যাকশন এইটোৱে পৰীক্ষাত আহে যে নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কাক বোলে ঠিক আছে সো এইটো তোমালোকৰ হৈ গল নিউট্ৰেলাইজেশন ৰিঅ্যাকশন তার পিছত চোৱা যিকোনো তুমি এতে এসিড আৰু ক্ষাৰক এতে আন এটা বস্তু কথা আছে যে তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া লবণটো কি তীব্ৰ লবণ উৎপন্ন হয় সেই লবণৰ আকৌ তীব্ৰ আছে মৃদু আছে ক্ষাৰক আছে সো এইবিলাক তোমালোকে অলপ জানিব লাগিব আৰু চোৱা এসিডৰ হৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া সো এইটো এটা কনসেপ্ট ইয়াতে বহুতখিনি ইয়াতে কনসেপ্ট জড়িত হৈ আছে তোমালোকে অলপ মন কৰিবা সো এসিডৰ হৈতে ধাতব অক্সাইড সো ধাতু বুলি ক'লে যেনেকৈ সোডিয়াম আছে যেনেকৈ ক্যালসিয়াম আছে যেনেকৈ কপাৰ আছে সো এইটো অক্সিজেন লগ লাগিলে এইটো সোডিয়াম অক্সাইড হৈ গ'ল ক্যালসিয়াম অক্সাইড এইটো ধাতব অক্সাইড হৈ গ'ল সো কপাৰ অক্সাইড এইটো ধাতব অক্সাইড হৈ গ'ল এই ধাতব অক্সাইডে এসিডৰ লগত কেনেদৰে বিক্ৰিয়া কৰে সো এই ধাতব অক্সাইডে এসিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন হয় আৰু এই বিক্ৰিয়াটো প্ৰশমন বিক্ৰিয়াৰ নিচিনা একেই সো এই ধাতব অক্সাইডে কি ক্ষাৰকৰ গুণ দেখুৱায় ক্ষাৰক মনত ৰাখিবা ধাতব অক্সাইডে কাৰ গুণ দেখুৱায় ক্ষাৰকৰ গুণ দেখুৱায় সেইকাৰণে কি এসিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে কিন্তু তোমালোকে এই যেটো কাৰ্যকলাপ আছে এই কাৰ্যকলাপটো ভালদৰে চোৱা 2.7 যেটো কাৰ্যকলাপ ইয়াৰ পৰা 2017ত কোশ্চিন আহিছিল মই অলপ পিছত দেখুৱাই দিম তোমালোকক সো এটা বিকেৰত অলপমান কপাৰ অক্সাইড লোৱা ইয়াতে কি লব দিছে কপাৰ অক্সাইড আমি ললো ঠিক আছে কপাৰ অক্সাইড বিকেৰটো লৰাই থাকোতে তাত কি লাহে লাহেকে লঘু হাইড্ৰোক্লোৰিক এসিড যোগ কৰা লঘু দ্যাট মিন্স কি HCl আমাক যোগ কৰিব দিছে লঘু হাইড্ৰোক্লোৰিক এসিড যোগ কৰা সো এতে কি দ্ৰৱটোৰ ৰং মন কৰা কপাৰ অক্সাইড কি ঘটে
সো এতিয়া কি ঘটিব এইটো আমাক ক'বলৈ দিছে তোমালোকে দেখিব পাইছা যে এই যে দ্ৰৱটোৰ কি ৰং কি নীলা সেউজীয়া হৈ পৰে ৰংটো কি হ'ব নীলা সেউজীয়া ৰং হৈ পৰিব আৰু কি কপাৰ অক্সাইডখিনি দ্ৰৱীভূত হৈছে দ্ৰৱটো নীলা সেউজীয়া ৰং বিক্ৰিয়াটোত কপাৰ ক্লোৰাইড গঠন হোৱাৰ বাবে হৈছে সো ইয়াতে উৎপন্ন কি হ'ব ইয়াতে নিশ্চিতভাৱে ইয়াতে চোৱা ধাতব অক্সাইডে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সো ইয়াতে চোৱা এটা লৱণ উৎপন্ন কৰিব লৱণটো হ'ব কি কপাৰ ক্লোৰাইড সো লৱণটো হ'ব কি কপাৰ ক্লোৰাইড CuCl2 প্লাস কি ইয়াতে পানী উৎপন্ন কৰিব সো H2O ঠিক আছে এইখিনি হ'ব বিক্ৰিয়া এই বিক্ৰিয়াটো তুমি ইয়াতে সন্তুলন কৰিব লাগিব ইয়াতে 2 আছে সো ইয়াতে 2 দি দিলা হাইড্ৰোজেন দুটা হৈ গ'ল আৰু গোটেইখিনি সন্তুলন তোমাৰ হৈ গ'ল ঠিক আছে সো এনেদৰে তুমি লিখিলে তোমাৰ উত্তৰটো হৈ গ'ল তো তোমালোকে ইয়াতে কোশ্চিনটো চোৱা কোশ্চিনটো কেনেকুৱা ধৰণৰ আছে ইয়াতে চোৱা 2020 আহিছিল সৰি 17 কৈছিলোঁ মই সো এটা বিক্ৰিয়াত অলপমান কপাৰ অক্সাইড বিক্ৰিয়াটোত লৰাই থাকোঁতে তাত লাহে লাহে লঘু এসিড যোগ কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা এতে উত্তৰটো কি হ'ব প্ৰথম কোশ্চিনটো ইয়াতে চোৱা কি দিয়া আছে দ্ৰৱটোৰ ৰংটো কি আৰু কপাৰ অক্সাইডত কি ঘটিছে আৰু ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা সো ইয়াতে কি দ্ৰৱটোৰ ৰং কি হ'ব দ্ৰৱটোৰ ৰং কি নীলা সেউজীয়া হৈ পৰিব নিশ্চিতভাৱে নীলা সেউজীয়া হৈ পৰিব আৰু কি কপাৰ অক্সাইডখিনি দ্ৰৱীভূত হয় কপাৰ অক্সাইড কি হয় দ্ৰৱীভূত হয় আৰু কি সন্তুলিত ৰাসায়নিক সমীকৰণ যেটো মই অলপ আগত তোমালোকক দেখুৱাই দিলোঁ ইয়াতে চোৱা এই যে কপাৰ অক্সাইড আৰু HCl ইয়াতে H2 হ'ব ইয়াতে 2 উঠা নাই হাইড্ৰোজেন এইটো গেছ হ'ব ঠিক আছে এইটো কপাৰ 2 ক্লোৰাইড আৰু হাইড্ৰোজেন H2O সৰি ইয়াতে H2O পানী হ'ব এইটো ঠিক আছে ইয়াতে কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব লৱণ আৰু পানী উৎপন্ন হয় ঠিক আছে সো তাৰপিছত তলত চোৱা এটা বস্তু চোৱা পানীটো দিয়া আছে তাৰপিছত ইয়াতে চোৱা ধাতব অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় কাৰণ ধাতৱীয় অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সো এয়া এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ দৰে একে সো ধাতৱীয় অক্সাইড প্লাস এচিড আৰু লৱণ আৰু পানী সো এইখিনি কথা তুমি নোটত তুমি মনত ৰাখিবা এতিয়া চোৱা ইয়াতে চোৱা যে মই এইবিলাক ধাতু দেখুৱাই দিছোঁ ইয়াতে চোৱা ধাতু যেতিয়া অক্সিজেনৰ লগত লগ লাগে তেতিয়া ধাতব অক্সাইড গঠন কৰে সো এই ধাতব অক্সাইডবোৰে অলৱেজ কি ক্ষাৰকীয় গুণ দেখায় আৰু চোৱা কিছুমান অধাতৱীয় অক্সাইড যেনেকৈ কাৰ্বন আছে সালফাৰ আছে সো এটা কাৰ্বন ডাই অক্সাইড সালফাৰ ট্ৰাই অক্সাইড এইবিলাক হৈছে অধাতৱীয় অক্সাইডে অলৱেজ কি এচিডৰ গুণ দেখুৱায় ঠিক আছে সো ধাতু আৰু অধাতুৱে বিষয়ে নেক্সট চেপ্টাৰত আমি ভালকৈ পাম ইয়াতে এই পইণ্টটো তোমালোকে মন কৰিবা যে ধাতৱীয় অক্সাইডবোৰে ক্ষাৰকীয় গুণ দেখায় ধাতৱীয় অক্সাইডে কি ক্ষাৰকীয় গুণ দেখায় আৰু অধাতৱীয় অক্সাইডে কি আম্লিক গুণ দেখুৱায় সো ইয়াৰ ওপৰত কনসেপ্ট বেস কোশ্চিন কিন্তু খুদে ঠিক আছে এই কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ কৰাটো অতিকে জৰুৰী তাৰপিছত আমি এটা বস্তু আলোচনা কৰিম ইয়াতে চোৱা ইয়াতে তলত গোটেইখিনি কথা দিয়াই আছে যিখিনি আমি অলপ আগত আলোচনা কৰিছোঁ অধাতৱীয় অক্সাইডবোৰে ক্ষাৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে কাৰণ কি অধাতৱীয় অক্সাইডবোৰে এচিডৰ গুণ দেখুৱায় ওকে সো এতিয়া নেক্সট কোশ্চিনটো চোৱা দৈ আৰু টেঙা খাদ্যবস্তুত পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় চোৱা দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে সো এচিডে তোমাৰ কি পিতলৰ লগত এই বিক্ৰিয়া কৰি বিষাক্ত পদাৰ্থ উৎপন্ন হ'ব পাৰে ঠিক আছে সো সেইকাৰণে দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰু দৈ বা টেঙা খাদ্যবস্তুক পিতল বা তামৰ পাত্ৰত থোৱা নহয় সো এইটো 1 মাৰ্কছৰ কোশ্চিন আহিব সো অলপ সৰুকৈ লিখিলে হৈ গ'ল আৰু এই 2 আৰু 3 নম্বৰৰ যেটো কোশ্চিন আছে দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন আণ্ডাৰষ্টেণ্ডিং বেস 2 মাৰ্কছৰ কোশ্চিন এই দুটাৰ পৰা এটা কিন্তু আহিব পাৰে সো মই ডাইৰেক্টলি আনসাৰটো কেনেকৈ লিখিব লাগিব মই তোমালোকক দেখুৱাই দিছোঁ এই 2 নম্বৰ যেটো কোশ্চিন আছে যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটোৰ উপস্থিতিৰ কিদৰে পৰীক্ষা কৰিবা সো 2019 আহিছিল 1+1+1 3 মাৰ্কছৰ কাৰণে কিন্তু এই বছৰ 3 মাৰ্কছৰ কোশ্চিন নাহে 2 মাৰ্কছৰ কোশ্চিন আহিব সো ইয়াতে চোৱা তুমি লিখিবা ডাইৰেক্ট লিখিবা যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কি হাইড্ৰোজেন গেছ উৎপন্ন কৰে সো ইয়াতে হাইড্ৰোজেন গেছটো তোমালোকে কিন্তু ইয়াতে লিখি দিবা যে হাইড্ৰোজেন গেছ ব্ৰেকেটত তুমি H2 বুলি লিখি দিবা ঠিক আছে হাইড্ৰোজেন গেছ উৎপন্ন কৰে তাৰ পিছত তুমি চোৱা যে এই পৰীক্ষাটো তুমি বিক্ৰিয়াটো এনেদৰে লিখিবা যিকোনো এটা এচিড দিলা ইয়াতে চোৱা ধাতু দিয়া আছে
ঠিক আছে ইয়াতে H2SO4 জিংকৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট এটো একুয়া আৰু কি ইয়াতে হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে H2 ওকে হাইড্ৰোজেন গেছ জি বুলি দি দিবা ওকে তার পিছত চোৱা হেকৰ যেটো কোশ্চেন আছে পৰীক্ষা কেনে কৰিবা যে উৎপন্ন হোৱা হাইড্ৰোজেন গেছ সাবনৰ দ্ৰৱৰ মাজেৰে যাবলৈ দি ওপৰত জ্বলি থকা মম ধৰিলে হাইড্ৰোজেন গেছ পূৰ্ণ সাবনৰ বুট বুট বৰ ফটফট শব্দ কৰি জ্বলি উঠে এই ইয়ে বিক্রিয়াটোত উৎপন্ন হোৱা হাইড্ৰোজেন গেছৰ উপস্থিতিৰ প্ৰমাণ সো এইখিনি লিখিলে তুমি 2 মাৰ্কছৰ ভিতৰত 2 মাৰ্কছ তুমি পাবা আৰু সো ইয়াতে চোৱা 2019 ত এই কোশ্চেনটো আহিছিল 2019 ত SLC 2 মাৰ্কছৰ কাৰণে এই বছৰো আহিব পাৰে এটো হৈছে কি এটা ধাতব যৌগ এ লঘু হাইড্ৰোক্লোৰিক এসিডৰ সৈতে বিক্রিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মমবাতি নুমায় বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড হলে বিক্রিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা 2 মাৰ্কছৰ কাৰণে দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ফৰ দিস ইয়াৰ এতে চোৱা ধাতব যৌগ এ লঘু হাইড্ৰোক্লোৰিক এসিডৰ সৈতে বিক্রিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে আৰু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মমবাতি নুমায় সো ইয়াৰ দ্বাৰা আমি ক'ব পাৰো যে বিক্রিয়াটোত উৎপন্ন হোৱা গেছটো কাৰ্বন ডাই অক্সাইড ওকে নিশ্চিতভাৱে এটো কাৰ্বন ডাই অক্সাইড হ'ব যেহেতু বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড CaCl2 ক্যালসিয়াম ক্লোৰাইড গতিকে ধাতব যৌগ এ নিশ্চিতভাৱে ক্যালসিয়াম কাৰ্বনেট হ'ব ঠিক আছে নিশ্চিতভাৱে এটো ধাতব যৌগটো কি হৈ যাব ক্যালসিয়াম কাৰ্বনেট হ'ব ইয়াতে চোৱা যেহেতু ক্যালসিয়াম কার্বনেট ধাতব যৌগটো কি ক্যালসিয়াম কার্বনেট হ'ব সো বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণ আমি এনেদৰে লিখিব পাৰো বিক্রিয়াটোৰ বাবে সো এটো ক্যালসিয়াম কার্বনেট তাৰপিছত কি HCl ঠিক আছে HCl এ কি ক্যালসিয়াম ক্লোৰাইড উৎপন্ন কৰিলে পানী আৰু কি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিলে সো ক্যালসিয়াম ক্লোৰাইড এটো একুয়া পানীটো লিকুইড আৰু কাৰ্বন ডাই অক্সাইডটো গেছ হ'ব ঠিক আছে এটো সন্তুলনৰ কাৰণে ইয়াতে 2 দিব লাগিব কাৰণ ইয়াতে হাইড্ৰোজেন দুটা আছে আৰু কি ক্লোৰিন ইয়াতে দুটা হৈ আছে ওকে সো ইয়া আছিল এই কোশ্চেনটোৰ এক্সাক্ট উত্তৰ যেটো লিখিলে তুমি নিশ্চিতভাৱে 2 ৰ ভিতৰত 2 মাৰ্কছ তুমি পাবলৈ সক্ষম হবা এতে সো নেক্সট কোশ্চেন কি দিয়া আছে সকলো এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন ধৰ্ম মই ইতিমধ্যে অলপ আগত আলোচনা কৰিছো যে এসিড আৰু ক্ষাৰকে কি জলীয় দ্ৰৱত কি বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰণ কি ইহঁতৰ এসিডৰ জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে ক্ষাৰকৰ জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন থাকে মই ধৰ্মত এইখিনি কথা মই তোমালোকক ইতিমধ্যে কৈছো সো ইয়াতে কিছুমান পৰীক্ষাৰ জৰিয়তে আমি এটো চাব পাৰি কাৰণ চোৱা ইয়াতে চোৱা লঘু HCl লৈছে লঘু HCl এতে ৰবৰৰ কৰ্ক লোৱা হৈছে এটা গজাল লোৱা হৈছে দুই ফালে ইয়াতে যেতিয়া আমি ব্যাটাৰী যেতিয়া আমি ইয়াতে সুইচ অন কৰি দিম তেতিয়া বাল্বটো জ্বলি উঠিব কাৰণ কি এই যে ইয়াতে HCl আছে ইয়াতে কি আছে HCl আৰু HCl ত কি ইয়াতে HCl ৰ জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন আছে সো হাইড্ৰোজেন আয়ন থকাৰ বাবে এই কি এই বাল্বটো জ্বলি উঠিব অৰ্থাৎ ইয়াৰ মাজেৰে বিদ্যুৎ পৰিবহন কৰিব পাৰিব ইয়াতে আমি যদি আমি ক্ষাৰকৰ দ্ৰব্য দিও সোডিয়াম হাইড্ৰক্সাইড দি যদি চাও নিশ্চিতভাৱে সোডিয়াম হাইড্ৰক্সাইড একে হাইড্ৰক্সাইড আয়ন আছে সো হাইড্ৰক্সাইড আয়ন থকাৰ বাবেও এই বাল্বটো কি জ্বলি উঠিব সো এই কথাবিলাক তুমি মনত ৰাখিবা কিন্তু এলকহলৰ দৰে এলকহল যে গ্লুকোজ নাইবা এলকহল এইবিলাক এই পৰীক্ষাৰ জৰিয়তে আমি কিন্তু বাল্বটো জ্বলি উঠা দেখা নাপাম কাৰণ ইয়াতে সোৱা মুক্ত হাইড্ৰোজেন নাথাকে সো এই কথাবিলাক মনত ৰাখিবা তাৰ পিছত সোৱা ইয়াতে 2.9 যেটো কাৰ্যকলাপ আছে কাৰ্যকলাপটো তোমালোকে এতিয়া সোৱা ইয়াতে কি লঘু সালফিউৰিক এসিড লৈছে ইয়াতে HCl ঠিক আছে HCl নহয় ইয়াতে তোমাৰ H2SO4 এটো একুয়া লঘু সালফিউৰিক এসিডৰ লগত কি যোগ কৰিছে সোডিয়াম ক্লোৰাইড যোগ কৰিছে সোডিয়াম ক্লোৰাইড NaCl ঠিক আছে NaCl যোগ কৰিছে যোগ কৰাৰ ফলত ইয়াতে কি উৎপন্ন হ'ব ইয়াতে নিশ্চিতভাৱে এটা কি সোডিয়াম সালফেট লবণ উৎপন্ন হ'ব সোডিয়াম সালফেট Na2SO4 এটো একুয়া প্লাস কি এটা গেছ উৎপন্ন হ'ব HCl গেছ ঠিক আছে HCl এতে গেছ উৎপন্ন হ'ব এতে কথাটো হৈছে কি এই যেটো গেছ আমি পালো HCl গেছ এই গেছটোত যদি হুকান লিটমাস কাগজ যদি ধৰা হয় আমি জানো এসিডত নীলা লিটমাস ৰঙা কৰে সো হুকান লিটমাস কাগজ ধৰিলে এই লিটমাস কাগজৰ ৰঙৰ পৰিৱৰ্তন নহয় তো ইয়াৰ পৰা প্ৰমাণ যে HCl যে হুকান HCl এসিডৰ ধৰ্ম নেদেখুৱায় মনত ৰাখিবা হুকান HCl এসিডৰ ধৰ্ম নেদেখুৱায়
এই এচিডৰ ধৰ্ম দেখিবলৈ হ'লে ই কি একুয়া ষ্টেজত থাকিব লাগিব। সো ইয়াৰ জলীয় দ্ৰৱত HCl থাকিব লাগিব, তাৰ মানে ইয়াত হাইড্ৰোজেন আয়ন থাকিব লাগিব, তেতিয়াহ'লে কি এই নীলা লিটমাছ ই ৰঙা কৰিব। এই ক্ষেত্ৰত চোৱা এই শুকান লিটমাছ কাগজে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে, কিন্তু সিক্ত লিটমাছ যদি হয় সিক্ত নীলা লিটমাছ ই কি কৰিব ৰঙা কৰিব পাৰিব, কাৰণ তাত পানী মিহলি হৈ আছে। সো এই কনসেপ্টটো তোমালোকে মনত ৰাখিবা যে শুকান HCl গেছে ঠিক আছে এই কি এচিডৰ ধৰ্ম নেদেখুৱায়, কাৰণ ইয়াতে মুক্ত হাইড্ৰোজেন আয়ন নাথাকে। সো এই কথাটো মনত ৰাখিবা। সো তাৰপিছত চোৱা ইয়াতে চোৱা এচিড পানীত কি হয় এই হাইড্ৰোজেন আয়নে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোনিয়াম আয়ন গঠন কৰে ঠিক আছে। হাইড্ৰোনিয়াম এই H3O পজিটিভ এইটো হৈছে হাইড্ৰোনিয়াম আয়ন। যেতিয়া তোমাৰ পানীৰ গাঢ়তাৰ যেতিয়া তোমাৰ এচিডৰ গাঢ়তাৰ যেতিয়া কম বেছি কৰা হয় তেতিয়া এই হাইড্ৰোনিয়াম আয়নৰ গাঢ়তাৰ কাৰণে এইটো তীব্ৰ এচিড তীব্ৰ ক্ষাৰক আমি এইটো চিনাক্তকৰণ কৰিব পাৰি। তো তাৰপিছত তুমি চোৱা তাপবৰ্জি এইটো আন এটা বস্তু আছে ইয়াতে চোৱা এই যে পানীত এচিড আৰু ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জি বিক্ৰিয়া ঠিক আছে। তো এচিড এটা লঘু কৰোঁতে সো যেনেকৈ যে গাঢ় নাইট্ৰিক এচিড বা সালফিউৰিক এচিড পানীৰ সৈতে মিহলাওঁতে সাৱধান হ'ব লাগে, কাৰণ কি এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে। এচিড কি লাহে লাহে পানীত যোগ কৰিব লাগে, এইটো কৰোঁতে দ্ৰৱটোত একে লেঠেৰিয়াই লৰাই থাকিব লাগে। যদি পানী গাঢ় সালফিউৰিক এচিড যোগ কৰা হয় তেনে উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো কি বাহিৰলৈ ছিটিকি যাব পাৰে আৰু জুই জ্বলি উঠিব পাৰে। সো দুৰ্ঘটনা ৰোধ কৰিবলৈ এচিড এটা লঘু কৰোঁতে এচিড পানীত লাহে লাহে যোগ কৰা হয়। সো এই কোশ্চিনটো তোমালোকৰ ইয়াতে দিয়া আছে, তোমালোকে ইয়াতে দেখিলে গম পাবা। নেক্সট পেজত কোশ্চিন দিয়া আছে। সো এই যে কোশ্চিনটো তোমালোকে মন কৰা যে এচিড এটাৰ জলীয় দ্ৰৱত এইটো নহয় কোনটো আছিল এই যে এইটো এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়, যিটো মই অলপ আগত আলোচনা কৰিলোঁ। আৰু গোটেইখিনি কোশ্চিন ইম্পৰ্টেণ্ট হৈ আছে। ইয়াতে হাইড্ৰোজেন আয়ন থকাৰ বাবে বিদ্যুৎ পৰিবহণ কৰিব পাৰে, আৰু জলীয় দ্ৰৱত HCl HNO3 আদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগ দ্ৰব্যই কি আম্লিক ধৰ্ম নেদেখুৱায়, কাৰণ ইয়াত হাইড্ৰোজেন আয়ন থাকে। এলকহল আৰু গ্লুকোজত কি ইয়াতে হাইড্ৰোজেন আয়ন মুক্ত অৱস্থাত নাথাকে, এইটোৱে কাৰণ। সো এই এচিডৰ জলীয় দ্ৰৱ লঘু কৰোঁতে হাইড্ৰোনিয়াম আয়নৰ গাঢ়তাৰ কিদৰে পৰিৱৰ্তন হয়, নিশ্চিতভাৱে ইয়াতে হাইড্ৰোনিয়াম আয়নৰ গাঢ়তাৰ এতে পৰিৱৰ্তন হ'ব। তাৰপিছত চোৱা সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটা অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ কিদৰে পৰিৱৰ্তন হয়। সো একেই কথাই যে মৃদু আৰু ক্ষাৰকৰ যিটো তোমালোকৰ কনসেপ্ট, এই কনসেপ্টটো ইয়াতে ধুনীয়াকৈ এই কোশ্চিনটোত ৰিফ্লেকশ্যন হৈছে। সো এইটো কোশ্চিন যদি তুমি মৃদু আৰু ক্ষাৰকটো বুজি পাইছা তে এই কোশ্চিনটো তুমি নিশ্চিতভাৱে আনসাৰ কৰিব পাৰিবা। সো এতিয়া চোৱা এচিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ। সো কিমান তীব্ৰ তাৰ কাৰণে আমি এইটো অলৰেডি সাৰ্বজনীন সূচকৰ সহায়ত আমি এই pH স্কেলত pHটো নিৰ্ধাৰণ কৰিব পাৰি। pHটো নিৰ্ধাৰণৰ কাৰণে সাৰ্বজনীন সূচক ব্যৱহাৰ কৰা হয়, আৰু pH স্কেলৰ পৰা এটা কোশ্চিন নিশ্চিতভাৱে তোমালোকৰ আহিব, তাৰ কাৰণে pH স্কেলটো তোমালোকে ক্লিয়াৰ কৰি ল'ব লাগিব ঠিক আছে। সো এইটো পোনপ্ৰথমতে চোৱা মই অলপ ডাউন কৰি ল'ব বিচাৰিছোঁ। ওকে, সো এতিয়া চোৱা pH স্কেল তোমালোকৰ পৰীক্ষাত এইবাৰ কোশ্চিন অহাটো নিশ্চিত হৈ আছে। এতিয়া দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে, এইটো কি pH স্কেল বুলি কোৱা হয়। হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ এইটো পৰিমাপনৰ কাৰণে এইটো স্কেল উদ্ভাৱন কৰা হৈছে। ওকে, সো এই pH এইটো জাৰ্মান শব্দ ঠিক আছে। ইয়াৰ অৰ্থ হৈছে ক্ষমতা, pHৰ অৰ্থ হৈছে ক্ষমতা। ইয়াৰ পৰা 0 পৰা 14 লৈকে ইয়াতে থাকিব ঠিক আছে, 0 to 14। ইয়াতে চোৱা প্ৰথম দ্ৰৱৰ pH টো 7, ইয়াতে চোৱা প্ৰথম দ্ৰৱৰ pH কি 7, আৰু 7তকৈ কম হ'লে দ্ৰৱটো কি আম্লিক ধৰ্ম হ'ব, আৰু 7তকৈ যদি বেছি হয় দ্ৰৱটো কি ক্ষাৰকীয় হ'ব। এইটো মনত ৰাখিবা। 7 প্ৰথম, 7তকৈ বেছি হ'লে ক্ষাৰকীয়, 7তকৈ যদি কম হয় দ্ৰৱটো কি আম্লিক হ'ব। ইয়াতে চোৱা এইটো হৈছে হাইড্ৰোজেন আয়নৰ গাঢ়তা, এইটো হৈছে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা। ইয়াতে চোৱা প্ৰথম দ্ৰৱত হাইড্ৰোজেন আৰু হাইড্ৰক্সাইড আয়নৰ গাঢ়তা সমান ঠিক আছে, হাইড্ৰোজেন আয়ন সমান হাইড্ৰক্সাইড আয়নৰ গাঢ়তা প্ৰথম দ্ৰৱৰ ক্ষেত্ৰত। কিন্তু যদি তুমি ইফালে আহা মানে আম্লিক পদাৰ্থৰ ক্ষেত্ৰত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি, কিন্তু হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কম ঠিক আছে। অলৱেজ কি হাইড্ৰক্সাইড
আয়নৰ গাঢ়তা কি কম থাকিব সো এসিডৰ দ্ৰৱত কিন্তু ক্ষাৰকৰ দ্ৰৱত কি হাইড্ৰক্সাইড আয়নৰ গাঢ়তা ইয়াতে বেছি হাইড্ৰোজেন আয়নৰ গাঢ়তা ইয়াতে কি থাকিব কম থাকিব সো এই যেটো কনসেপ্ট এই কনসেপ্টৰ ওপৰত তোমাৰ নিশ্চিতভাৱে কোশ্চেন আহিব তোমালোকে আগতো দেখিছা টেস্ট পেপাৰ সলভ কৰিলেও গম পাইছা ঠিক আছে ইয়াতে সোয়া কিছুমান আছে যেনেকৈ পাচক ৰসৰ ইয়াতে pH কিমান আছে পাচক ৰসৰ pH ইয়াতে 1.2 নেমু ৰসৰ 2.2 বিশুদ্ধ পানী ইয়াতে তেজত 7.4 মেগনেসিয়াম দুগ্ধ 10 আৰু সোডিয়াম হাইড্ৰক্সাইড ইয়াতে 14 সো ইয়াতে তীব্ৰ এসিড যিবিলাক তীব্ৰ এসিড বিলাক ইয়াতে 14 ৰ ওচৰত থাকিব যেনেকৈ সোডিয়াম হাইড্ৰক্সাইড এটো কি তীব্ৰ ক্ষাৰক ঠিক আছে এসিড বিলাক ক্ষাৰক বিলাক 14 ৰ ফালে থাকিব আৰু তীব্ৰ এসিড বিলাক ইফালে থাকিব যেনেকৈ এই যে 1 2 0 এইবিলাক থাকিব যেনেকৈ সোডিয়াম হাইড্ৰক্সাইড তোমাৰ সোডিয়াম হাইড্ৰক্সাইড নহয় তোমার HCl যে হাইড্রোক্লোরিক অ্যাসিড ঠিক আছে এইবিলাক হচ্ছে তীব্র অ্যাসিড এটু 1 এর ইফালে থাকিব আর 7 এর ওচৰে পাজৰে থাকিলে এটু মৃদু হৈ যায় এসিডে হওক বা ক্ষাৰকে হওক সো এইবিলাক কথা মনত ৰাখিব লাগিব তোমালোকে তাৰ পিছত এতে সোয়া দৈনন্দিন জীৱনত pH ৰ যেটো গুৰুত্ব এটু ভেৰি ইম্পৰ্টেন্ট টপিক দৈনন্দিন জীৱনত এতে সোয়া pH ৰ গুৰুত্ব আমাৰ শৰীৰত pH ৰ পৰিসৰটো কিমান ইয়াতে দিয়া আছে 7 এর পৰা 7.8 পৰিসৰত থাকে আমাৰ শৰীৰৰ যেটো pH আৰু সব বৰষুণৰ পানীৰ যেটো pH এটো 5.6 তকৈ কম ঠিক আছে 5.6 তকৈ কি যদি কম হয় তেনেহলে বৰষুণৰ এসিড বৰষুণৰ সৃষ্টি হয় সো এইটো তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছত তুমি সোয়া আন এটা বিষয়বস্তু আছে ইয়াতে যেনেকৈ ইয়াতে পাচক ৰস ইয়াতে যদি বদ হজম হয় ইয়াতে আমি অম্লনাশক আমি ব্যৱহাৰ কৰোঁ অম্লনাশক ঠিক আছে পেটত যদি জ্বালা পড়া বা বিষ হয় অজীৰ্ণতা চিকিৎসাৰ বাবে কি ব্যৱহাৰ কৰা হয় এই অম্লনাশক ব্যৱহাৰ কৰা হয় এন্টাসিড এটো কিন্তু আহে যেনেকৈ মেগনেসিয়াম দুগ্ধ মেগনেসিয়াম হাইড্ৰক্সাইড MgOH এটো এটা অম্লনাশক ঠিক আছে এটো মৃদু ক্ষাৰক এই মৃদু ক্ষাৰক ব্যৱহাৰ কৰি এই আমি এই পেটৰ জ্বালা পড়া আমি দূৰ কৰিব পাৰি তাৰ পিছত সোয়া এতে pH ৰ পৰিৱৰ্তন এতে দন্তক্ষয়ৰ এতে এটা আছে যে মুখৰ ভিতৰত pH ৰ পৰিমাণ 5.5 তকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয় সো এটো কিমান pH থাকিলে দন্তক্ষয় হয় 5.5 তকৈ কম হলে এটো দন্তক্ষয়ৰ সূচনা হয় সো এটো তোমালোকে অলপ মনত ৰাখিবা ঠিক আছে তাৰ পিছত তোমালোকে সোয়া আৰু কি আছে তোমালোকৰ ইয়াতে দিয়া আছে এই যেটো চাৰ্ট আছে এই চাৰ্টটো তোমালোক এই চাৰ্টৰ পৰা এটা কোশ্চেন আহিব পাৰে যে ভিনেগাৰত কি এসিড থাকে ভিনেগাৰত এসিডিক এসিড কমলা টেঙাত সাইট্ৰিক এসিড তেতেলিত টাৰ্টাৰিক এসিড বিলাহীত অক্সালিক এসিড থাকে এতে টেঙা ৰসত কি ল্যাকটিক এসিড নেমু টেঙাত কি সাইট্ৰিক এসিড পৰুৱাৰ হুঙত কি মিথানয়িক এসিড চিৰতাৰ হুঙত কি মিথানয়িক এসিড সো এই এসিড বিলাক তোমালোকে ইয়াতে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত তুমি সোয়া এই কোশ্চেনটো ভেৰি 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 ইম্পৰ্টেন্ট কোশ্চেন ফৰ দিস ইয়াৰ সো তোমালোকক মই কিন্তু আলটিমেটলি কিছুমান মোস্ট ইম্পৰ্টেন্ট কোশ্চেনো দেখুৱাই দি আছো তোমাৰ হাতত A আৰু B দুটা এটা দ্ৰৱ আছে A এর pH 6 আৰু B এর pH 8 বুলি চিনাক্তকৰণ হৈছে সাপোজ A আৰু B দুটা দ্ৰৱ আছে A এর pH কিমান A এর pH টো হৈছে তোমাৰ 6 আৰু B এর pH টো হৈছে কি 8 সো কোনটো ইয়াতে কি দিয়া আছে কোনটো দ্ৰৱ হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক কোনটো ক্ষাৰকীয় তোমাক মই অলপ আগত কলো যে যেটো দ্ৰৱত তোমাৰ 7 তকৈ যদি কম হয় এটো এসিড হয় আৰু এসিডত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হয় অৰ্থাৎ দ্ৰৱ A ত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব সো দ্ৰৱ B ত হাইড্ৰোজেন আয়নৰ গাঢ়তা কম হ'ব যেহেতু ইয়াৰ pH টো ইয়াতে 8 হৈ আছে এটো ক্ষাৰক ঠিক আছে কোনটো আম্লিক কোনটো ক্ষাৰক সো A দ্ৰৱটো আম্লিক আৰু B দ্ৰৱটো ক্ষাৰকীয় কাৰণ কি 7 তকৈ কম হলে এটো আম্লিক হয় আৰু 7 তকৈ বেছি হলে এটো কি হয় ক্ষাৰকীয় হয় তুমি এই কনসেপ্টৰ পৰা এই কোশ্চেনটো তুমি লিখি দিবা আৰু এটি 2 মাৰ্কছৰ এই কোশ্চেনটো আহাৰ ম্যাক্সিমাম চান্স আছে দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ওকে সো তাৰ পিছত সোয়া নেক্সট কোশ্চেন 2 নম্বৰ কোশ্চেন আছে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ পৰে সো হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিলে এটো আম্লিক কম থাকিলে হাইড্ৰোজেন আয়নৰ যদি হাইড্ৰক্সাইড আয়নৰ গাঢ়তা যদি বেছি থাকে তেনেহলে এটো ক্ষাৰকীয় হ'ব যদি হাইড্ৰোজেন আয়নৰ গাঢ়তা কম থাকে ঠিক আছে গাঢ়তাৰ ওপৰতো প্ৰভাৱ পৰিব হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ওপৰত এটো এসিড আৰু ক্ষাৰক আমি এটো চিনাক্তকৰণ কৰিব পাৰি সো ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে নে নিশ্চয় থাকে যদি থাকে তেন্তে ই কিয় ক্ষাৰকীয় সো ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে
কিন্তু হাইড্রোক্সাইড আয়নৰ তুলনাত কমকৈ থাকে ঠিক আছে সেইকাৰণে ই ক্ষাৰকীয় সো এইটো চোৱা মাটিত কিহৰ অভাৱ হ'লে কৃষক এজনে পৰা চূণ কেলছিয়াম অক্সাইড বা শিথিল চূণ কেলছিয়াম হাইড্ৰক্সাইড বা কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব সো মাটিত যদি আম্লিক গুণ বেছি হয় তেনেহ'লে এই কেলছিয়াম অক্সাইড বা কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম কাৰ্বনেট এইবিলাক ব্যৱহাৰ কৰিব যেটো 1 মাৰ্কছৰ কোশ্চেন তোমালোকৰ আহিব পাৰে তাৰপিছত চোৱা এতে লৱণৰ বিষয়ত মই লৱণৰ ডিটেইলছ এতে শ্ৰেণীৰ বিষয়ে মই ইতিমধ্যে তোমালোকক প্ৰথমতে দেখুৱাই দিছো কিন্তু ইয়াতে চোৱা খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ দিস ইজ ভেৰি ইম্পৰ্টেন্ট টপিক খোৱা লৱণৰ পৰা কি ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰা হয় সো খোৱা লৱণ মানে সোডিয়াম ক্লোৰাইড এতে খোৱা লৱণ ৰাসায়নিক দ্ৰব্যৰ কেঁচা সামগ্ৰী খোৱা লৱণ হৈছে ৰাসায়নিক দ্ৰব্যৰ কেঁচা সামগ্ৰী ইয়াৰ পৰা চোৱা এই কাপোৰ ধোৱা সোডা এই যে ব্লিচিং পাউডাৰ বেকিং সোডা ঠিক আছে এইবিলাক প্ৰস্তুত কৰা হয় ইয়াতে পৰীক্ষাত এটা কোশ্চেন ইয়াৰ পৰা আহে যেনেকৈ মই তোমালোকক দেখুৱাই দিছো ৰবা এইটো চোৱা যে ব্ৰাইন কি পৰীক্ষাত আহে এইটো ব্ৰাইন কাক বলে তোমালোকে চোৱা এই যে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয় এতিয়া ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণত কেথোডত কি জমা হয় এনোডত কি জমা হয় ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ চোৱা এটা সোডিয়াম ক্লোৰাইড পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰা হয় তেতিয়া কি সোডিয়াম হাইড্ৰক্সাইড ক্লোৰিন আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় ঠিক আছে সোডিয়াম ক্লোৰাইড এতে গেছ হাইড্ৰোজেন গেছ আৰু সোডিয়াম হাইড্ৰক্সাইড এতে উৎপন্ন হয় এতে ক্লোৰিন যেটো গেছ উৎপন্ন হয় ক্লোৰিন গেছ এটো এনোডত জমা হয় আৰু হাইড্ৰোজেন গেছ যেটো আছে এটো কেথোডত জমা হয় এটো মনত ৰাখিবা ক্লোৰিন কি এনোডত আৰু হাইড্ৰোজেন গেছ কেথোডত জমা হয় এইটো কিন্তু তোমালোকৰ এমসিকিউ টাইপ দিছে মই দেখিছো কোনবা ডিস্ট্ৰিক্টত দিছে যে ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণত কেথোডত কি জমা হয় ক্লোৰিন গেছ জমা হয় তে এনোডত কি জমা হয় হাইড্ৰোজেন গেছ জমা হয় সো এইটো তোমালোকে অলপ চাবা তাৰ পিছত চোৱা এইটো ব্যৱহাৰ যে এই ইয়াতে হাইড্ৰোজেনৰ ব্যৱহাৰ আছে ইন্ধন হিচাপে কৃত্ৰিম মাখন ৰাসায়নিক সাৰ এতে ক্লোৰিনৰ ব্যৱহাৰ পানী পৰিশোধনত এতে সুইমিং পুলত এইটো ব্যৱহাৰ কৰা হয় ঠিক আছে বা ব্ৰাইনৰো ব্যৱহাৰ আছে ব্ৰাইনৰ ব্যৱহাৰ সো ব্ৰাইন কি তোমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় সো কাপোৰ ধোৱা সোডা এইবিলাক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় এই সোডিয়াম ক্লোৰাইড এইবিলাক যে বাকি বস্তুবোৰ প্ৰডাকশন এটো কেঁচা সামগ্ৰী যেনেকৈ তুমি ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি এটো পৰীক্ষাত আহে CaOCl2 এটো হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত এতিয়া সব ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় এটো কোশ্চেন আহে যে এটো কি দিয়া আছে এটো চোৱা এই যে হুকান হিথিল চূণ যে CaOH2 এটো হুকান হ'ব লাগিব ঠিক আছে হুকান হিথিল চূণৰ লগত ক্লোৰিনৰ বিক্ৰিয়া ঘটাই ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় এটো মনত ৰাখিবা হুকান হিথিল চূণৰ লগত ক্লোৰিনৰ বিক্ৰিয়া ঘটাই এতে ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় তাৰ লগত কিন্তু পানীও প্ৰডিউস হয় ঠিক আছে সো এই বস্তুটো তোমালোকে কিন্তু ৰিঅ্যাকশন বিলাক লিখি প্ৰ্যাকটিছ কৰিব লাগিব যদি নিলিখা তেনেহলে কিন্তু তুমি পাহৰি যাবা ঠিক আছে তাৰপিছত চোৱা ইয়াতে চোৱা ব্লিচিং পাউডাৰৰ ব্যৱহাৰ তুমি দুটাকে মনত ৰাখিবা 1 মাৰ্কছৰ কোশ্চেন আহিব পাৰিছে খোৱা পানী বীজাণুমুক্ত কৰিবলৈ অনেক ৰাসায়নিক উদ্যোগৰ ৰাসায়নিক জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় আৰু বস্ত্ৰ উদ্যোগত কাপোৰ বা লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু চোৱা বেকিং সোডা কেনেকৈ প্ৰস্তুত কৰা হয় এটো এটা কোশ্চেন আহে যে বেকিং সোডা ঠিক আছে সোডিয়াম ক্লোৰাইড পানী কাৰ্বন ডাই অক্সাইড আৰু এমোনিয়াৰ মাজত বিক্ৰিয়া ঘটাই বেকিং সোডা প্ৰস্তুত কৰা হয় বেকিং সোডা মানে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক বেকিং সোডা বুলি কোৱা হয় তাৰ লগতে কি এমোনিয়াম ক্লোৰাইড লৱণ উৎপন্ন হয় ঠিক আছে সো এনেদৰে বেকিং সোডা প্ৰস্তুত কৰা হয় কিন্তু এটা কোশ্চেন আহিছিল এই কোশ্চেনটো হৈছে কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তাপ দিলে কি উৎপন্ন হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তাপ দিলে সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় এইটো তুমি ভাষা দি লিখি তাৰ পিছত তুমি এই ৰিঅ্যাকশনটো লিখিব লাগিব ঠিক আছে সো তাৰ পিছত চোৱা নেক্সট কোশ্চেন কি দিয়া আছে নেক্সট কোশ্চেন মানে তোমালোকে এই যে তোমাৰ এই ব্যৱহাৰবিলাক চাবা যে তোমাৰ বেকিং সোডাৰ ব্যৱহাৰ কি আছে বেকিং সোডা এইবিলাক বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অম্লনাশক বড় এটা উপাদান অম্লনাশক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় যে সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় সো এইবিলাক পৰীক্ষাত কিন্তু অলপ বেলেগ টাইপৰ কোশ্চেন দিব পাৰে যেনেকৈ অগ্নি নিৰ্বাপক যন্ত্ৰত তলৰ কোনটো সোডিয়াম পদাৰ্থ ব্যৱহাৰ কৰা হয় যেনেকৈ তোমাৰ দি দিলে তোমাৰ ব্লিচিং পাউডাৰ বেকিং সোডা কাপোৰ ধোৱা সোডা প্লাষ্টাৰ অফ পেৰিছ সো এনেকৈ তোমালোকক দিব পাৰে ওকে
তাৰপিছত চোৱা কাপোৰ ধোৱা সোডা। কাপোৰ ধোৱা সোডা কি? কাপোৰ ধোৱা সোডা হৈছে সোডিয়াম কাৰ্বনেটৰ লগত যদি 10 পানীৰ অণু থাকে তেনেহলে এটো হৈ যায় কাপোৰ ধোৱা সোডা। ঠিক আছে, এটো স্ফটিক আবদ্ধ জল। তো স্ফটিক আবদ্ধ এটো জল থাকা এটা কাপোৰ ধোৱা সোডা, স্ফটিক আবদ্ধ জল থাকা এটা দ্রব্য। ঠিক আছে, আৰু কাপোৰ ধোৱা সোডাৰ এতে ব্যৱহাৰ দিয়া আছে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ওকে, কাপোৰ ধোৱা সোডা পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু কি সোডিয়াম কাৰ্বনেট ঘৰুৱা সাফাই কামতো ব্যৱহাৰ কৰা হয়। তাৰপিছত বৰাক্সৰ দৰে সোডিয়ামৰ যৌগৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয়। সোডিয়াম কাৰ্বনেট যেনেকৈ কাঁচ, চাবোন, কাগজ উদ্যোগতো এইবিলাক ব্যৱহাৰ কৰা হয়। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' কাপোৰ ধোৱা সোডাটো ভেৰি ইম্পৰ্টেণ্ট হৈ আছে। ইহঁতৰ ব্যৱহাৰবিলাক পৰীক্ষাত আহিব, MCQ টাইপ কোশ্চিন বনাই দিয়ে ইয়াৰ পৰা। ওকে, তাৰপিছত স্ফটিক আবদ্ধ জল বুলিলে কি বুঝায়? স্ফটিক আবদ্ধ জল যে ওয়াটার অফ ক্রিস্টালাইজেশন হল লবণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু। সো এই নিৰ্দিষ্ট সংখ্যক পানীৰ অণু তোমালোকে চোৱা, ইয়াতে চোৱা যেটো মই তোমালোকক ইয়াতে দেখুৱাই দিলোঁ, যেনেকৈ ইয়াতে কাপোৰ ধোৱা সোডা, ইয়াতে চোৱা পানীৰ অণু লগ লাগি আছে। ঠিক আছে, সোডিয়াম কাৰ্বনেটৰ লগত পানীৰ অণু আছে। এইটো হৈছে এই পানীৰ অণুটো হৈছে স্ফটিক আবদ্ধ জল। ওকে, যেনেকৈ ইয়াতে আন এটা কোশ্চিন আহে, যেনেকৈ প্লাষ্টাৰ অফ পেৰিছ। প্লাষ্টাৰ অফ পেৰিছ কাক বলে? যে জিপসামক 373 কেলভিন, 373 কেলভিন মানে 100 ডিগ্ৰী সেলসিয়াস ওকে উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই ক্যালসিয়াম সালফেটৰ হেমিটাইট এইটো চোৱা উৎপন্ন কৰে। সো ইয়াকে প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয়। সো প্লাষ্টাৰ অফ পেৰিছতো চোৱা তোমাৰ স্ফটিক আবদ্ধ জল আছে। সো ইয়াতে ক্যালসিয়াম সালফেটৰ লগত ইয়াতে আধা পানীৰ অণু থাকিলেহে আমি তাক প্লাষ্টাৰ অফ পেৰিছ বুলি কম। ওকে, আধা পানীৰ অণু থাকিব লাগিব। সো এই আধা পানীৰ অণু থকাৰ কাৰণে এইটো স্ফটিক আবদ্ধ জল বুলি কোৱা হয়। তাৰপিছত চোৱা ইয়াতে চোৱা প্লাষ্টাৰ অফ পেৰিছ ইয়াতে আৰু যদি 1.5 পানীৰ অণুত লগ লাগে তেনেহ'লে জিপসাম উৎপন্ন হয়। সো জিপসামৰ ইয়াতে ৰাসায়নিক সংকেত তোমালোকে চোৱা, ইয়াতে ক্যালসিয়াম সালফেটৰ লগত ইয়াতে যদি দুটা পানীৰ অণু থাকে তেনেহ'লে তাক আমি জিপসাম বুলি কম। ঠিক আছে, জিপসাম, কারণ জিপসাম এটা কঠিন পদার্থ। ওকে, সো প্লাষ্টার অফ প্যারিস এইটো যে পাউডার, সো ইয়ার লগত তোমার পানি লগ লাগালে কি জিপসাম হয়ে যায়। জিপসাম এটা হিলোর দরে কঠিন পদার্থ, যে আমার যেটা হাড় ভাঙি যায় যদি ইয়াতে প্লাষ্টার করে দিয়ে, তার মানে এইটো প্লাষ্টার অফ প্যারিসটো ইয়াতে লগাই পানি দি দিয়ে এইটো একদম কঠিন পদার্থ হয়ে যায়। ওকে, সো এইটো হৈছে প্লাষ্টার অফ প্যারিস। ইয়াতে পরীক্ষাত কোশ্চিন আহে যেনেকৈ প্লাষ্টার জিপসাম এইটো প্লাষ্টার অফ প্যারিসক কিয় তোমাৰ বায়ু সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে? কাৰণ কি প্লাষ্টাৰ অফ পেৰিছক যদি বায়ু সোমাব নোৱাৰা পাত্ৰত থোৱা নহয় তেনেহ'লে কি জলীয় বাষ্পৰ লগত ই বিক্ৰিয়া কৰি জিপসাম উৎপন্ন কৰে। জিপসাম এটা শিলৰ দৰে কঠিন পদাৰ্থ। এই জিপসামৰ ব্যৱহাৰ কি চোৱা, পুতলা, ঘৰৰ সজোৱা সামগ্ৰী, মসৃণ তল সাজিবলৈ এই প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয়। ঠিক আছে, তো এইবিলাক চাবা। তাৰপিছত এই যে যৌগ CaOCl2 সাধাৰণ নাম, এইটো ব্লিচিং পাউডাৰ। ক্লোৰিনৰ সৈতে বিক্রিয়া করলে ব্লিচিং পাউডার উৎপন্ন করা যৌগটো কি? এইটো শুকান শিথিল চূন। কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটো কি? এইটো নিশ্চিতভাৱে কাপোৰ ধোৱা সোডা হ'ব। ওকে, এইটো পৰীক্ষাত আহিছিল কোনোবা ডিষ্ট্ৰিক্টত। তাৰপিছত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট দ্ৰব্যটা উত্তপ্ত কৰিলে কি হয়? সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট দ্ৰব্য উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এইটো ৰিয়েকশ্যন লিখিব লাগিব। ওকে, তাৰপিছত প্লাষ্টাৰ অফ পেৰিছক কিয় আৰু পানীৰ মাজত বিক্ৰিয়া দেখুৱা এটা সমীকৰণ। সো এই যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়া দেখুৱা সমীকৰণ এইটো জিপসাম উৎপন্ন কৰিছে। এই 5টা কোশ্চিনৰ ভিতৰত কিন্তু এটা কোশ্চিন আহিব পাৰে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন। ওৱান ছেকেণ্ড, এতিয়া চোৱা অনুশীলনীৰ কিছুমান কোশ্চিন মই তোমালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰথম কোশ্চিনটো চোৱা, এটা ৰঙা লিটমাছ নীলা কৰে। সো ৰঙা লিটমাছ নীলা কোনে কৰে? ক্ষাৰকে কৰে, ক্ষাৰক। আৰু ক্ষাৰকৰ pH অলৱেজ 7তকৈ বেছি হয়। সো এইটো হ'ব ডি। ঠিক আছে, এইটো 10 হ'ব। তো এটা দ্রব্যই গুড়ি কৰি লোৱা লোৰ কণীৰ সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। সো গেছটোৱে চূণ পানী ঘোলা কৰে, এইটো কি? HCl হ'ব নিশ্চিতভাৱে। সো সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটা 10 ml দ্ৰব্যৰ লগত 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি HCl এতে 20 ml লোৱা হয় নিশ্চিতভাৱে এইটো কি 20 ml ল'লে কি এইটো 16 ml তোমাৰ কি লাগিব? HCl লাগিব। ওকে, তাৰপিছত চোৱা অজীৰ্ণতা চিকিৎসাৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয়? এইটো নিশ্চিতভাৱে হৈছে অম্লনাশক বা এন্টাচিড ব্যৱহাৰ কৰা হয়। সো এইকেইটা তোমালোকৰ MCQৰ ভিতৰত এটা নিশ্চিতভাৱে আহিব, মনত ৰাখিবা। এতিয়া মই তোমালোকক কিছুমান ইয়াতে এই কোশ্চিনবিলাক তোমালোকে চাবা। তাৰপিছত তোমালোকে চোৱা এই যিটো কোশ্চিন আছে
এই যে চোৱা যে পানীৰ অনুপস্থিত এসিডে এসিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে কিয় সো পানীৰ অনুপস্থিত সো হাইড্ৰোজেন আয়ন নাথাকে সো হাইড্ৰোজেন আয়ন নাথাকিলে এসিডে এসিডৰ ধৰ্ম দেখাব নোৱাৰে সো ইয়াতে চোৱা এই কোশ্চেন নম্বৰ 9 যেটো কোশ্চেন এইটো তোমালোকে চোৱা ইয়াতে চোৱা ইয়াৰ pH ৰ মান দিয়া আছে 4 1 তোমাৰ 11 আৰু 7 সো a b c d ইয়াতে দ্ৰব্য দিয়া আছে a b c d ইয়াতে সাপোজ মই তোমালোকক pH স্কেলটো ইয়াতে মই দেখুৱাই দিওঁ pH স্কেলটো ইয়াতে সো 7 যেটো আছে এটো প্ৰকম হয় এটো 0 এটো হৈছে 14 ঠিক আছে মই কি কৈছো 14 ৰ ফালে থাকিলে এটো তোমাৰ তীব্ৰ ক্ষাৰক 0 ৰ ফালে থাকিলে এটো তীব্ৰ এসিড আৰু 7 ৰ ওচৰে পাজৰে থাকিলে 7 থাকিলে প্ৰকম আৰু 7 ৰ ওচৰে পাজৰে থাকিলে এটো মৃদু হৈ যাব এসিড আৰু ক্ষাৰকৰ ক্ষেত্ৰত এটো সোয়া a দিয়া আছে সোয়া a দিয়া আছে এটো সো pH আছে 4 b দিয়া আছে কিমান b ৰ pH 1 আৰু c ৰ pH দিয়া আছে 11 আৰু d ৰ pH দিয়া আছে 7 সো নিশ্চিতভাৱে d টো কি হৈ যাব প্ৰকম হ'ব প্ৰকম এটো কি কোনটো এটো d টো হৈছে প্ৰকম ঠিক আছে এইটো তোমাৰ d দ্ৰব্য হ'ব ঠিক আছে প্ৰথম দ্ৰব্য হ'ব d তাৰপিছত তীব্ৰ ক্ষাৰক হ'বলৈ হলে তোমাৰ 14 ৰ ওচৰত থাকিব লাগিব সোয়াই যে এইটো 14 ৰ ওচৰত আছে c আছে কি 11 সো তীব্ৰ ক্ষাৰক কি হ'ব এইটো c হ'ব নিশ্চিতভাৱে যাৰ pH 11 হ'ব আৰু তীব্ৰ আম্লিক হ'বলৈ হলে 0 ৰ ওচৰত থাকিব লাগিব দ্যাট মিন্স এইটো b আছে 1 সো এইটো হৈ যাব b তীব্ৰ আম্লিক আৰু মৃদু আম্লিক সোয়া মৃদু আম্লিক কি হ'ব এইটো 4 হ'ব কি মৃদু আম্লিক 4 কি মৃদু আম্লিক আৰু সোয়া এতে d এটা e এটা আছে 9 সো e এটা আছে কি 9 সো এইটো 7 তকৈ বেছি কিন্তু 7 ৰ ওচৰত আছে এটো মৃদু ক্ষাৰকী এইটো হৈ যাব কি e সো এনেকে আমি pH স্কেলৰ পৰা এই কোশ্চেনটোৰ আমি ধুনিয়াকৈ আনসাৰ কৰিব পাৰি ওকে সো তাৰ পিছত সোয়া পৰীক্ষানল এ বি তোমালোকে এটো চাবা ভেৰি ইজি কোশ্চেন আছে ইমান টান নহয় আৰু 11 12 এটো চাবা 13 এটো প্লাস্টাৰ অফ পেৰিছক জলীয় বাষ্প হ'ব নোৱাৰা পাতত থব লাগে কিয় ব্যাখ্যা কৰা এটো মই অলপ আগত কলো প্ৰকমন বিক্ৰিয়া এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন কৰে এটো প্ৰকমন বিক্ৰিয়া বুলি কোৱা হয় দুটা উদাহৰণ দে কাপোৰ দৰ সোডা বেকিং সোডাৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ মই অলপ আগত দেখুৱাই দিলো এতিয়া মই তোমালোকে এটো চেপ্টাৰৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট এমসিকিউ দেখুৱাই দিম তোমালোকে চাই থাকিবা প্ৰথম যেটো এমসিকিউ আছে এটো সোয়া যে এসিডে ধাতুৰ হৈতে বিক্ৰিয়া কৰিলে কি গ্যাস উৎপন্ন কৰে নিশ্চিতভাৱে এটো হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে মনত ৰাখিবা হাইড্ৰোজেন গ্যাস এটো কিন্তু বহুত দৃষ্টিকোণ আহিছে মই দেখা পাইছো তাৰ পিছত হুইচ গ্যাস ইজ ইভলভ এসিডে ধাতব কাৰ্বনৰ হৈতে বিক্ৰিয়া কৰি কি গ্যাস উৎপন্ন কৰে নিশ্চিতভাৱে এটো কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন কৰে এই দুটাৰ ভিতৰত এটা কিন্তু পৰীক্ষাত আহাৰ ম্যাক্সিমাম চান্স আছে তোমালোকে মনত ৰাখিবা তাৰ পিছত সোয়া এইটো সোয়া তোমালোকৰ নেক্সট যেটো কোশ্চেন আছে কণীৰ খোলা তৈয়াৰ হৈছে ড্যাশৰ দ্বাৰা এইটো নিশ্চিতভাৱে তোমাৰ ক্যালসিয়াম কাৰ্বনেটৰ দ্বাৰা তৈয়াৰ হৈছে এইটো মাৰ্বলৰ ৰাসায়নিক সংকেত হয় তো ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত ব্লিচিং পাউডাৰৰ ৰাসায়নিক হয় CaCl2 থাকিব লাগিব সো A ইজ দ্য ৰাইট আনসাৰ তাৰপিছত বেকিং সোডাৰ ৰাসায়নিক সংকেত বেকিং সোডা এটো কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো হৈছে বেকিং সোডা কিন্তু বেকিং সোডা তাপ দিলে কি উৎপন্ন হয় দিস ইজ ভেরি ইম্পর্টেন্ট কোশ্চেন মই দেখুৱাই দিছো এটা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট 10H2 যদি থাকে তেনেহলে এইটো হৈছে ওয়াশিং সোডা কাপড় ধোৱা সোডা বুলি কোৱা হয় ওয়াশিং সোডা মিন্স কাপড় ধোৱা সোডা আৰু যৌগ CaOCl2 ৰাসায়নিক নাম এইটো তোমাৰ ব্লিচিং পাউডাৰ ঠিক আছে ব্লিচিং পাউডাৰ A তাৰ পিছত সোয়া এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH কিমান ৰঙা লিটমাছ যদি নীলা কৰে এটো pH 10 হ'ব কাৰণ এটো ক্ষাৰকী হৈ যাব সো pH স্কেলৰ পৰা আমি ধুনিয়াকৈ গম পাম ওকে তাৰ পিছত ফিনলফথেলিন দ্ৰব্যই সোডিয়াম হাইড্ৰক্সাইডক কি ৰং লৈ পৰিৱৰ্তন কৰে সো ফিনলফথেলিন দ্ৰব্যই সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক সো ফিনলফথেলিনে ক্ষাৰকত কি ৰং দেখুৱায় ক্ষাৰকত কি গুলপীয়া হৈ যায় তো এটো কি গুলপীয়া ৰং হৈ যাব সো ইয়াতে কালাৰৰ পৰিৱৰ্তনটো মই ইয়াতে দেখুৱাই দিছো এটো আছে এসিড এটো আছে ক্ষাৰক সো ৰঙা লিটমাছ ৰেড লিটমাছ যেটো এসিডে ৰঙা লিটমাছৰ কোনো পৰিৱৰ্তন নকৰে কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে আৰু কি এতে ব্লু লিটমাছ কি এসিডত কি ৰঙা হয় আৰু কি বেছত কি ক্ষাৰকত ব্লু লিটমাছ মানে নীলা লিটমাছে ক্ষাৰকত কোনো ধৰণৰ পৰিৱৰ্তন নকৰে কিন্তু ফিনলফথেলিন এসিডত ফিনলফথেলিন কালাৰলেস হয় আৰু বেছত কি হৈ যায় পিঙ্ক হৈ যায় কিন্তু মিথাইল অরেঞ্জ সোয়া এসিডত মিথাইল অরেঞ্জ ৰঙা হয়
আৰু মিথাইল অৰেঞ্জ কি বেছত কি হয় ইয়েলো হৈ যায় এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ধুনীয়াকৈ এইটো মনত ৰাখিবা তাৰপিছত চোৱা এটা দ্ৰব্যই গুৰি কৰি উলিয়াই লোহাৰ কণীৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে ই চূণ পানী ঘোলা কৰে দ্ৰব্যটো কি HCl এইটো অনুশীলনীৰ কোৱেশ্চন বহুতবাৰ পৰীক্ষাত আহিছে আৰু ৰিয়েকশ্যনটো এনেকুৱা ধৰণৰ চোৱা ৰিয়েকশ্যনটো চাই লোৱা যে কেলছিয়াম কাৰ্বনেট এটা HCl ঠিক আছে এতে কেলছিয়াম ক্লোৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু এই কাৰ্বন ডাই অক্সাইড গেছ ইয়াতে চূণ পানীৰ মাজেৰে যাবলৈ দিলে কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰিছে ওকে অতিৰিক্ত আকৌ যদি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড যায় তেনেহলে কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো দ্ৰৱীভূত অৱস্থাত পোৱা যায় তাৰপিছত চোৱা দাঁতৰ এনামেল কিদৰে তৈয়াৰ কৰা হয় দাঁতৰ এনামেল তোমাৰ কি এটো কেলছিয়াম ফসফেট কিহেৰে তৈয়াৰী কেলছিয়াম ফসফেটেৰে তৈয়াৰী মনত ৰাখিবা আৰু চোৱা বৰষুণৰ পানীত বৰষুণক এসিড বৰষুণ বুলি কোৱা হয় যেতিয়া কি pH 5.6 তকৈ কম হয় তেতিয়া তাক এসিড বৰষুণ বুলি কোৱা হয় তাৰপিছত চোৱা বিলাহী কোনটো এসিডৰ প্ৰাকৃতিক উৎস সো বিলাহী তুমি চোৱা এটো অক্সালিক এসিডৰ হৈছে প্ৰাকৃতিক উৎস ঠিক আছে এই যেটো চাৰ্ট আছে চাৰ্টটো মই আগতে দেখুৱাই দিছো এই চাৰ্টটো তোমালোকে মনত ৰাখিবা তাৰপিছত নেক্সট কোৱেশ্চন চোৱা কি দিয়া আছে এইটো অনুশীলনীৰ কোৱেশ্চন মই ইতিমধ্যে দেখুৱাই দিছো তাৰপিছত চোৱা এইটো কি সোডিয়াম হাইড্ৰক্সাইড কি এইটো সোডিয়াম হাইড্রক্সাইড তীব্র ক্ষারক মনত রাখিবা ইয়ার pH টো আছে 14 ঠিক আছে তাৰপিছত তীব্ৰ ক্ষাৰক মৃদু ক্ষাৰক এটো মই ইয়াতে দেখুৱাই দিছো তাৰপিছত এতে নেক্সট কোৱেশ্চন আছে অজনিত চিকিৎসাৰ বাবে অম্লনাশক ব্যৱহাৰ কৰা হয় এটো ABCD উলটপালটো থাকিব পাৰে মনত ৰাখিবা অম্লনাশক তাৰপিছত তোমালোকে কোৱেশ্চনটো চোৱা তলৰ কোনটো লৱণত স্ফটিক আবদ্ধ জল নাথাকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন স্ফটিক আবদ্ধ জল নাথাকে বুলি কৈছে ঠিক আছে ইয়াতে রাইট আনসারটো হ'ব তোমাৰ বেকিং সোডাত স্ফটিক আবদ্ধ জল নাথাকে কাৰণ কি সোডিয়াম হাইড্ৰোজেন কার্বনেট এইটো হৈছে বেকিং সোডা সো বাকি প্লাস্টার অফ প্যারিসতো স্ফটিক আবদ্ধ জল থাকে ওয়াশিং সোডাতো থাকে জিপসামতো থাকে ওকে সো এইটো তোমালোকে কিন্তু মনত ৰাখিব লাগিব এইবিলাক বস্তু সো ইয়াতে দি দিছো সো এইটো চোৱা এই যে প্লাস্টার অফ প্যারিস এইটো বেকিং সোডা এইটো চোৱা এই যে তোমাৰ এই যে ওয়াশিং সোডা আৰু এইটো চোৱা তোমাৰ এই যে জিপসাম এইটো সবতে স্ফটিক আবদ্ধ জল আছে অকল বেকিং সোডাত এইটো নাই তাৰ পিছত চোৱা তলৰ কোনটো আমলিক সো আমলিক বুলি ক'লে এইটো গোটেইখিনি আমলিক লেমন জুস তোমাৰ টমেটোস তাৰ পিছত মিল্ক গোটেইখিনি আমলিক গোটেইখিনি এসিড থাকে নেক্সট কি মিথাইল অৰেঞ্জ কি হয় রেড ইন এসিড মিডিয়াম আৰু ইয়েলো ইন বেস মিডিয়াম এইটোই রাইট আনসার কারণ এসিডত কি ৰঙা হৈ যায় আৰু বেসত কি ইয়েলো হৈ যায় মিথাইল অৰেঞ্জ সো তোমালোকে মিথাইল অৰেঞ্জ আৰু ফিনলফথেনিলৰ কালাৰটো মনত ৰাখিবা তাৰ পিছত চোৱা কি হয় যেতিয়া এটা এসিড আৰু ক্ষাৰকৰ দ্ৰব্য পৰীক্ষানলত মিহলি কৰা হয় সো এসিড আৰু ক্ষাৰকৰ দ্ৰব্য পৰীক্ষানলত মিহলি কৰিলে কি হয় সো এইটো চোৱা এই কি দ্ৰব্যৰ উষ্ণতা বাঢ়ি যায় নিশ্চিতভাৱে এইটো তাপবৰ্জি বিক্ৰিয়া হয় এইটো তো হয় কথাটো তাৰ পিছত কি দ্ৰব্যৰ উষ্ণতা কমি যায় এইটো কেতিয়াও নহয় এইটো হ'ব নোৱাৰে ঠিক আছে এইটো নহব তবে এইটো হ'ব তাৰ পিছত চোৱা এটা দ্ৰব্যৰ উষ্ণতা একে থাকে এইটোও নহয় তাৰ পিছত লবণ উৎপন্ন হয় এইটো হয় সো এইটো D ইজ দ্য ৰাইট আনসার সো 1 and 4 ওকে সো এইটো 1 and 4 হ'ব এইটো ৰাইট আনসার সো এয়া আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল তোমালোকৰ চেপ্টাৰ 2 সুপাৰ ৰিভিজন কেনেকুৱা লাগিল মোক জনাবা আৰু এই বস্তুবোৰ যদি তোমালোকৰ মই প্ৰথমতে কিছুমান নোটস তোমালোকক দেখুৱাই দিছো যদি এই নোটস পাব খোজা তেনেহলে তুমি সায়েন্স গুৰু আসাম এপত তুমি জয়েন কৰি লৈ কেমিষ্ট্ৰি পাৰচেজ কৰি লোৱা তাতে গোটেইখিনি নোটস তুমি পাই যাবা ঠিক আছে সো আগন্তুক ভিডিও তোমালোকে চোৱাৰ বাবে তুমি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা মই SSLC পৰীক্ষাৰ আগত গোটেই 16 চেপ্টাৰ মই সুপাৰ ৰিভিজন তোমালোকৰ কাৰণে কৰাই দিম যাতে তোমালোকে বিজ্ঞানত এখৰ ভিতৰত 1 নম্বৰ পাবলৈ সক্ষম হোৱা সো জয় অসম জয় হিন্দ